নমস্কাৰ মই কুমুদ দাস মিড মৰ্নিংলৈ আপোনালোকক স্বাগতম জনাইছো আৰু নিৰ্বাচনী পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে দেখা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি পৰিৱেশ এই পৰিৱেশ পৰিস্থিতিৰ মাজত কেইবাটাও বিতৰ্ক আৰু তাৰ মাজত কিন্তু জো বাইডেন এতিয়া ৰাষ্ট্ৰপতি হোৱাৰ পথত কাইলৈ বিহাৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল আৰু এক্সিট পোলে কি সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে আপুনি নিশ্চয় এই মুহূৰ্তত গম পাইছে যে সংকটৰ সন্মুখীন হৈছে বিহাৰৰ 15 বছৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এনে অৱস্থাত বিহাৰ আমেৰিকা বা অসম কিবা সংযোগ হ'ব পাৰে নেকি আনপিনে অসমত যি নিৰ্বাচনী পৰিৱেশ পৰিস্থিতি তাৰ উমান পোৱা গৈছে বিটিএডিত তাৰ উমান পোৱা গৈছে শেহতীয়াকৈ শাসক বিৰোধী বিভিন্ন দলসমূহৰ যি ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ হৈছে তাৰ পৰা এনে অৱস্থাত অসমৰ পৰিৱেশ পৰিস্থিতি কি হ'ব বিহাৰৰ প্ৰভাৱ অসমত পৰিলক্ষিত হ'ব নেকি এই সমস্ত বিষয় সামৰি আজি আমি আপোনালোকক এটা আভাস দিবলৈ চেষ্টা কৰিম আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ লগত দুগৰাকী অতিথি এই মুহূৰ্তত উপস্থিত আছে অভিজিত মজুমদাৰ তেখেত কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ লগত নৱগঠিত অসম জাতীয় পৰিষদৰ উৎপল নাথ উপস্থিত আছে স্বাগতম জনাইছো আৰু এইখিনি মুহূৰ্তত আমি আপোনালোকক জনাব খুজিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ পৰিস্থিতিৰ কথা আপুনি উমান পাইছে কমলা হেৰিছ যি উপৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে তেওঁ তিনিটাকৈ ৰেকৰ্ড কৰিছে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি আৰু ভাৰতীয় বা এছীয় মূলৰ এগৰাকী তেওঁ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পথ প্ৰশস্ত হৈছে কিন্তু এইখিনি মুহূৰ্তত বিহাৰৰ যি পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতিও আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এই কাৰণেই যে কালিৰ যি ফলাফল আহিব সেই ফলাফলৰ পূৰ্বে যি পূৰ্বানুমান পোৱা গৈছে এক্সিট পোলত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বিৰোধী শিবিৰে আৰু আজিৰ তাৰিখত বিৰোধীৰ স্থিতি কি হ'ব সেই বিষয়ে পাতিম শাসকৰ স্থিতি কি হ'ব পাতিম আৰু সেইবাবে মই অভিজিত মজুমদাৰ ডাঙৰীয়া আপোনাকে প্ৰথমটো প্ৰশ্ন কৰিব খুজিছোঁ যে আমেৰিকা বিহাৰৰ কথা বাদ দিও অসমৰ সামগ্ৰিক যিখন নিৰ্বাচনী ছবি এতিয়া বিৰোধীৰ হাতত কোনো ইছ্যু নাই বুলি কোৱা হৈছে আকৌ সেই মোগল সভ্যতাৰ কথা কোৱা হৈছে আকৌ হিন্দু মুছলমান তেনেকুৱা ধৰণৰ প্ৰসংগ আহিছে গতিকে আজিৰ তাৰিখত অসমত শাসক পক্ষৰ বিৰুদ্ধে বিৰোধীৰ হাতত তেনে কোনো অস্ত্ৰ নাই বৰঞ্চ বিৰোধী হিচাপে ইউডিএফৰ ফালৰ পৰাহে বিভিন্ন সময়ত অস্ত্ৰ তুলি দিয়াৰ অভিযোগ আছে বিৰোধীৰ হাতত ইছ্যু কিয়না আমাৰ ইয়াতে যে শাসকীয় দল 4.5 বছৰ ৰাজত্ব কৰিছে একো কামেই কৰিব পৰা নাই আপনার ডেভেলপমেন্টের কোনো ইস্যু নাই কোনো ডেভেলপমেন্ট করা নাই না রাস্তা ঘাটের উন্নতি করেছে না ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট করেছে না ব্রিজ করেছে না নিউমোনিয়া সমস্যা কিবা করেছে না ভাল ভাল শিক্ষা ব্যবস্থার উন্নতি করেছে বা এতিয়া যে আপনার যিমানখানি নিউমোনিয়ার কারণে জি এক্সাম হল এটাও সম্পন্ন কৰিব পৰা নাই না কোনো ভাল কাম কৰিব পৰা নাই এটু কারণেই না তাত তেতিয়া হিন্দু মুসলিম রাজনীতি কৰি আছে আজি কি হিমন্ত বিশ্ব শর্মা কক আর সর্বানন্দ সোনোয়াল কক বা বিজেপি যে কোনো লিডার কক তার এটাই মোর প্রশ্ন যে যদি ভাল কাম কৰি থাকে তাহলে রাজ্যের ওচৰত যাক যে আমি ভাল কাম কৰিছো আমার আকৌ ভোট দিয়ক আমার পুনর্নির্বাচিত করক তার ভাল কাম এটা কৰিব পৰা নাই আপনার যেতিয়া বানপানী হল তেতিয়া সেন্ট্রালের পৰা কোনো ফান্ড আনিব পৰা নাই নিজৰ গভর্নমেন্ট যেতিয়া এনআরসি তার একটা আসলে যে এনআরসিটো কমপ্লিট করে ইমান টাকা খরচা করার পিছত এনআরসি তথৈবচ হয়ে গেল এক কামই হওয়া নাই এনআরসি লয়ে খেলিমেলি করে আছে একটা ব্ল্যাকমেলিং করে আছে যে ইলেকশন আইলে আকৌ বঙালী লয়ে একটা ফুটবল খেলা খেলিম তাই এনেকুৱা সিস্টেমটো মানুহ গম পালে রাইজ গম পালে সেইটো কাৰণে রাইজ যেতিয়া আপনি যদি মূল্যবৃদ্ধির কথা আহক আপনার পিঁয়াজ আলুর দাম এতিয়া 80 টাকা 90 টাকা সেঞ্চুরি বাড়িব গৈ আছে তো রাইজ এতিয়া একদম বিতস্ত্রিত হয়ে গল যে বিজেপি জিনে তেনে ঠিক আছে বিজেপিৰ ইস্যু যথেষ্ট আছে কিন্তু সেই ইস্যুবিলাক ডাইভাৰ্ট হৈছে মই নাথ এতিয়া এটা অভিযোগ যে বিভিন্ন সময়ত উত্থাপিত হয় নৱগঠিত এজেপিয়ে বিজেপিৰ বিৰুদ্ধে যিমান কঠোৰ স্থিতি লৈছে কংগ্ৰেছৰ বিৰুদ্ধে সিমান লোৱা নাই আজি কংগ্ৰেছৰ প্ৰতিনিধি আছে কংগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকৰ নৰম স্থিতিৰ অভিযোগ কিয় কংগ্ৰেছ ভাল কংগ্ৰেছে বিগত 15 বছৰত ভাল কাম কৰিছিল নে কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকৰ কংগ্ৰেছৰ সৈতে কোনো ৰাজনৈতিক মিত্ৰতা বা নিৰ্বাচনোত্তৰ বা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত কোনো মিত্ৰতা হোৱাৰ আশাৰ বাবেই আপোনালোকে কংগ্ৰেছৰ ক্ষেত্ৰত নৰম স্থিতি লৈ আছে ধন্যবাদ কুমুদ দাস ডাঙৰীয়া আজি আপুনি এই সুন্দৰ অনুষ্ঠানটোত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু অসম জাতীয় পৰিষদৰ পৰা সমূহ আপোনাৰ দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ
কংগ্ৰেছৰ আপুনি যি প্ৰশ্ন কৰিছে সেইটো উত্তৰ দিয়া আগতে আমি প্ৰথমতে দুটামান পজিটিভ কথা পাতি লওঁ ভাল লাগিব আজি আমেৰিকাত নতুন সূৰ্যৰ উদয় হৈছে আজি আপোনাৰ জো বাইডেনে ৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হৈছে আৰু ৰাষ্ট্ৰপতি হৈ তেখেতে এষাৰ কথা কৈছে যে আমেৰিকাত আপোনাৰ দানৱীয় যুগৰ অৱসান হৈছে বুলি কৈছে আমেৰিকাত দানৱীয় সেই আমেৰিকাৰ কাৰণে আপোনালোক অধিক উৎসাহী হৈছে নেকি আমি আগৰ পৰাই উৎসাহী কাৰণ আপোনাক কম কিয় উৎসাহী তাৰপিছত দ্বিতীয়তে আপুনি তেজস্বী যাদৱৰো যি আপোনাৰ এক্সিট পোল আহিছে বিহাৰতো আপোনাৰ দানৱীয় যুগৰ অৱসান হৈছে কিয় মই ক'বলৈ গৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া এটা গান লিখিছিলে তেখেতে গাইছিল গানটোৰ কথাখিনি খুব সম্ভৱ তেখেতৰে আছিলে সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজি বহি পাৰিব দুনাই সেই গানটোত এষাৰ কথা আছিলে খুব ভাল লাগে সেই গানত লিখিছিলে যে দানৱৰ যুগত আজি মানৱৰ যুগত আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ গতিকে সেই যে মানৱৰ দেশত দানৱৰ হুংকাৰ আজি সেই দানৱৰ অৱসান হৈছে আমেৰিকাত বিহাৰত আৰু 2021ত অসমতো নতুন সূৰ্যৰ উদয় হ'ব আৰু অসমত এই যে দানৱৰ যি অত্যাচাৰ সেই নতুন দানৱৰ যি একেলগে কংগ্ৰেছ আৰু এজেপি ল'ব ইয়েছ মই কৈ আছো দানৱৰ যি অপশাসন আপুনি শুনিছেনে এজেপি আৰু কংগ্ৰেছে মিলি সেই সূৰ্যৰ পোহৰত একেলগে চৰকাৰ কৰিব আমি আপোনাৰ আগৰ পৰাই কংগ্ৰেছ বিৰোধী হৈ আছো আৰু বিজেপি বিৰোধী হৈ আছো আমাৰ মূল মন্ত্ৰই হৈছে যে ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা আমি দূৰত আছো কোনো ধৰণৰ তাত ৰাষ্ট্ৰীয়তাবাদী শক্তি বুলি কোৱাৰ লগে লগে কংগ্ৰেছ আৰু বিজেপি আহে কংগ্ৰেছৰ যি 15 বছৰীয়া অপশাসন কংগ্ৰেছৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দিনত যিমানবোৰ গড় হত্যা হ'ল কংগ্ৰেছৰ দিনত প্ৰায় 23 লাখ নিবনুৱাৰ সৃষ্টি হ'ল কংগ্ৰেছৰ দিনত 27,000 কোটি টকা ঋণ অসমীয়া ল'লে আৰু সেই কংগ্ৰেছৰ দিনতে বিভিন্ন ধৰণৰ আপোনাৰ দুৰ্নীতি কেলেংকাৰী সকলোবোৰ নিমজ্জিত হোৱাৰ পাছত কংগ্ৰেছক উফৰাই 2016 চনত বিজেপিক আনিলে বিজেপিয়ে কমিটমেণ্ট দিছিল যে তেওঁলোকে প্ৰায় 23 লাখ নিবনুৱাক সংস্থাপন দিব তেওঁলোকে কৈছিল অসমক ভাৰতৰ ভিতৰত সৰ্বোত্তম স্থানত লৈ যাব কিন্তু সেই বিজেপিও 23 লাখ নিবনুৱাকে তেওঁলোকে 23খন নিবনুৱা তেওঁলোকে সৃষ্টি মানে চাকৰি দিব নোৱাৰিলে লগত কংগ্ৰেছে যিখিনি ধাৰ আনিছিলে 27,000 কোটি টকা সেই 27,000 কোটি টকা গৈ আজি আপোনাৰ 80,000 কোটি টকা ঋণ হ'ল আজি আপোনাৰ মোৰ কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰ আছে তেখেতৰ মূৰৰ বুজা 25,000 টকাৰ ঋণ আমি লৈ আছো গতিকে সেয়া হৈছে বিজেপি চৰকাৰৰ তেওঁলোকৰ উন্নয়নৰ নমুনা কিন্তু আপুনি এই কথাটোত যে 27,000 কোটি ঋণ আছিল মানি ল'লো 80,000 হ'ল মানি ল'লো 25,000 ঋণ আছে মানি ল'লো কিন্তু এইখিনি সময়ত আপেক্ষিকভাৱে বিজেপিৰ তুলনাত আপুনি কংগ্ৰেছৰ প্ৰতি অলপ নৰম স্থিতি কংগ্ৰেছ অলপ বিজেপিতকৈ ভাল তেনেকুৱা ধৰণৰ ধাৰণা এটা উৎপন্ন মানুহে কৰি ল'ব নেকি এই কথাখিনি শুনাৰ পিছত ধন্যবাদ খুব ভাল প্ৰশ্ন কৰিছে আমি কোনো পধ্যে আমি কৈছো যে আমি ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ আমি দূৰত্ব বজাই ৰাখিছো আৰু দুই নম্বৰ কথা যি কংগ্ৰেছৰ দিনত আপোনাৰ হিতেশ্বৰ শইকীয়াৰ দিনত শ ডেকা ল'ৰা তেজাল অসমীয়া ডেকা ল'ৰাক হিতেশ্বৰ শইকীয়াই হত্যা কৰিছিল সেই কথা আজিও ৰাইজে বুকুৰ মাজত পুহি আছে তাৰ পিছত আপোনাৰ তৰুণ গগৈৰ দিনত যিমানবোৰ বোমা বিস্ফোৰণ হ'ল যিমানবোৰ হত্যা হ'ল সেইবোৰ ৰাইজে মনত ৰাখিছে গতিকে এই কংগ্ৰেছৰ যি অপশাসন দুৰ্নীতি কংগ্ৰেছৰ দিনতে যিমানবোৰ মানে আপোনাৰ কংগ্ৰেছৰ দিনত আপুনি জানে ৰাকেশ পালৰ ঘটনাটো জানে এপিএছচি কেলেংকাৰী কথা জানে আজি আপোনাৰ তেনেকুৱা ধৰণৰ দুৰ্নীতিৰ কাম কৰা কংগ্ৰেছৰ যি অপশাসন কংগ্ৰেছৰ দিনত 23 লাখ নিবনুৱাৰ সৃষ্টি হৈছিলে গতিকে কংগ্ৰেছে যিমানে তেওঁলোকৰ উন্নয়নৰ কথা নকওক কিয় ৰাইজে অলৰেডি বুজি পাইছে কংগ্ৰেছ হৈছে অসমীয়া জাতিৰ কাৰণে তেওঁলোকো এটা আপোনাৰ অপশক্তি লগতে বিজেপিও অপশক্তি কিয় মই কৈছো যে কা আন্দোলনৰ সময়ত তেওঁলোকে আপোনাৰ ঘৰিয়ালৰ চকু পানী টুকিছে কেনেকৈ যে কা আন্দোলনৰ সময়ত তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2015 চনত সুপ্ৰিম কোৰ্টত এপিল কৰিছিল যে 2014 চনলৈকে যি নাগৰিকে নহওক তেওঁ বাহিৰৰ পৰা বিদেশী নাগৰিকে নহওক তেওঁলোকক 2014 চনলৈকে নাগৰিকত্ব দিয়াৰ কাৰণে তেখেতে পোষকতা কৰিছিল যি কংগ্ৰেছ দলে 2014 চনলৈকে বিদেশীক আদৰি লৈছিলে ইয়াত তেওঁলোকে বৰাক ভেলী কংগ্ৰেছ বৰাক ভেলী কৈ আছে অচল চুক্তি পালন কৰিব লাগিব তাৰপিছত আপুনি ক'ব ক'ব নোৱাৰিব কংগ্ৰেছ নাগৰিকত্ব সুস্মিতা দেৱে ক'লে যে তাৰ এটা নিৰ্দিষ্ট দিক আছে তাৰ একটা আপনাৰ লগত যেটো আসুৰ লগত যেটো চুক্তি হ'ল হেতু কংগ্ৰেছ পালন কৰাৰ কাৰণে সদায়
ব্যস্ত আৰু এইটো কোনো কাৰণে ক্ষেত্ৰত কংগ্ৰেছে কংগ্ৰেছ আন্দোলন ব্যস্ত কৰিছে নহয়, আজি যদি কা আন্দোলন কংগ্ৰেছে কৰিছে বৰাক ভেলী, আন্দোলন কংগ্ৰেছে প্ৰথমত সুস্মিতা কংগ্ৰেছ দেৱে, কৰিছে। সুস্মিতা এইটো মোৰ কথা কথা নক'ব আপুনি Excuse me, সঁচা মোক কথা ক'ব কওক, দিয়ক, তাৰপিছত সেইটো আপুনি কথা। ক'ব। মোক নাই, ক'ব। হেৰি, ভদ্ৰতা না, পালন না, কৰিছে। চাওক, আপোনাৰ চাওক, অসম চাওক, সুস্মিতা দেৱে কা সমৰ্থন কৰিছে? পুংখানুপুংখভাৱে সুস্মিতা পালন দেৱে, কৰাৰ কাৰণে সুস্মিতা- কংগ্ৰেছ সদায় ব্যস্ত কংগ্ৰেছ সুস্মিতা কাম দেৱে কৰিছে কাৰ আৰু আপুনি সপক্ষে? মনত ৰাখিব কা আন্দোলনটো Excuse me. কংগ্ৰেছেই প্ৰথম সুস্মিতা আগবঢ়াইছে। দেৱে কাৰ সপক্ষে মাত দিছে ইয়াত আকৌ ঘৰিয়ালৰ চকু পানী টুকি আপোনাৰ ৰিপুণ বৰা ডাঙৰীয়াই কাৰ বিপক্ষে মাত দিছে আৰু যিগৰাকী নেতা আপোনালোকৰ ৰিপুণ বৰা ডাঙৰীয়াই CBI জেলত ভাত খাই পেলাই আহিছে যিগৰাকী নেতা আপোনাৰ যিগৰাকী নেতাৰ হত্যাৰ গোচৰত জড়িত আকৌ ৰিঅপেন কৰিছে কেছ গতিকে এই দলে অসমীয়া জাতিৰ কি উন্নতি আনিব আপোনাৰ অসমীয়া ৰিপুণ বৰা জাতিয়ে ডাঙৰীয়া তাতে অসম কেতিয়াও নিৰ্দোষ কংগ্ৰেছৰ প্ৰমাণিত তলত হৈছে সুৰক্ষিত নহয় CBI জেলত অসম আছিলে কেতিয়াও আপোনাৰ সুৰক্ষিত অমিত শ্বাহ আছিলে কংগ্ৰেছৰ আপোনাৰ দলত অসম কেতিয়াও নৰেন্দ্ৰ মোদী সুৰক্ষিত আছিলে। নহয় সবৰ against অসম case আছে। সুৰক্ষিত এইটো কথা হ'ব নক'ব আপুনি তাত যেতিয়া প্ৰমাণিত হ'ল যে CBI আদালতে তাত আকৌ reopen হৈছে, case আকৌ reopen হ'বলৈ গৈ আছে। ৰিঅপেন হ'বই পাৰে এগৰাকী- ৰিঅপেন সোনকালে এইটো কৰক না। এগৰাকী ডাঙৰ হাইকোৰ্টৰ জাজে কৈছে যে নো জাজমেণ্ট ইজ ফাইনেল গতিকে সুপ্ৰিম এই কোৰ্টে যে কেছটো সকলোৰে নো জাজমেণ্ট ইজ against-এই ফাইনেল আছে। আপোনাৰ চাওক এতিয়া আজি অৰ্ণৱ গোস্বামী অস্ত্ৰটো। এৰেষ্ট হ'ল অলপ দিন অৰ্ণৱ গোস্বামী পিছত এৰেষ্ট আপোনাৰ হ'ল against-ও কিন্তু ইয়াত কিয় এৰেষ্ট কৰিব। হ'ল তেখেতৰ কেছ কিমান আচ্ছা বছৰৰ অৰ্ণৱ আগত আছে গোস্বামী এৰেষ্ট লৈ কথা পাতি আছে নহয়, নহয়, অখিল মই- গগৈ কিয় এৰেষ্ট নহয়, হ'ল মোৰটো সেইটো লৈ এতিয়া কথা গৈ নাপাতে আছে। ন, অখিল গগৈ মুক্তি অখিল দিয়াটো গগৈ আমি- আমাৰ অসমৰ ল'ৰা অখিল নহয় গগৈ নেকি? ডাঙৰীয়া মুক্তি দিয়াটো আমি সকলোৱে মানে সজোৰে চিঞৰি আছো আৰু তেখেতৰ মুক্তি হোৱাটো বিচাৰো গতিকে বিজেপিৰ যি মই কৈছো না বিজেপিৰ যি অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ বিজেপিৰ যি আপোনাৰ তেওঁলোকৰ যি আপোনাৰ মিথ্যাচাৰ গতিকে এইখিনি ৰাইজে বুজি পাইছে এতিয়া বৰ্তমান বিজেপি চৰকাৰ আছে বিজেপি ঠিক উৎখাত আছে, নাথ, কৰিব ঠিক লাগে আছে, নাথ, আৰু নাথ, লগতে আপুনি- কংগ্ৰেছকো আহিব দিব নালাগে ঠিক আছে, ঠিক আছে, নাথ, নাথ, এয়া হৈছে অসম জাতীয় নাথ, পৰিষদৰ মূল বিজেপিৰ মন্ত্ৰ। প্ৰতিনিধি ইয়াত নাই বিজেপিৰ আহিলে বাৰু ক'ব আপুনি কিন্তু মই আমাৰ মজুমদাৰ ডাঙৰীয়া নাথে যিটো অভিযোগ কৰিছে যে ৰিপুণ বৰাৰ বিৰুদ্ধে অভিযোগ কৰিছে তেওঁ কোৰ্টে তেওঁক একুইট কৰিছে বা নতুনকৈ কেছটো খেলা হৈছে আমি সেই বিষয়টো বেছি বহলাই নাথাকোঁ আপোনাৰ উত্তৰ দিবলৈ অসুবিধা হ'ব কিন্তু মূল কথাটো হ'ল যে যিটো কথা কৈছে যে কংগ্ৰেছ বিজেপি সমানেই ক্ষতিকাৰক আজিৰ তাৰিখত উৎপল নাথে অভিযোগ কৰিছে যে কংগ্ৰেছ বিজেপি কংগ্ৰেছক অপশক্তি বুলি কৈছে অসমৰ ৰাইজৰ বাবে আপুনি মানিলে সেই কথাটো তাৰ নতুন এটা ৰাজনৈতিক দল কৰিছে এতিয়া ব্লক পৰ্যায়ে কোনো লিডাৰো হোৱা নাই আৰু কেনেকুৱা ইলেকশ্যন কৰিব একটা ইলেকশ্যন খেলিবৰ কাৰণে আপোনাৰ প্ৰতিটা ব্লকে ব্লকে তাত প্ৰতিষ্ঠিত হ'ব লাগিব তাৰ লিডাৰ তৈয়াৰ কৰিব লাগিব তো আজি দল করে কালি ইলেকশনে গেলে নহব আর যেহেতু আপনার এজেপি এবার ইলেকশন খেলিব বলে কলে তার তো কংগ্রেস কক আর বিজেপি কক তার তো তার বিরোধিতা করিবই লাগিব কারণ তারা বেলেগ একটা দল আর মই ভাবো যে এজেপি আহার পিছত বিজেপিরই লাভ হব কিয়র কারণে আপার আসামে কা বিরোধী আন্দোলন করার পিছত যেটো একটা আমার ফালে কংগ্রেসের ফালে যেটো কা আন্দোলনের বিপরীত আপনি কোৱাটো মই অধিক স্পষ্টকৈ কৈছো যে বিজেপি বি টিম হৈ কাম কৰিবলৈ গৈ আছে নেকি এজেপিয়ে এটো তারা নিজে কব এতিয়া হেতু কথা কোৱাৰ টাইম হোৱা নাই আপোনাৰ যেটো ভাষ্য সেইটোৰ মই অধিক স্পষ্টকৈ কৈছো বিভিন্ন জনৰ মাজত এই কথাটো চৰ্চা হৈছে উৎপল নাথৰ পৰা মই উত্তৰটো লম মই আপোনাকো সুধিছো যে বিজেপিক অধিক সহায় কৰিব নেকি বি টিম বুলি নকলেও এজেপিৰ যেটো গতিবিধি সেই গতিবিধিয়ে বিজেপিক বেছি সহায় কৰিব নেকি আচ্ছা আসু যেতিয়া হওয়ার পিছত লগে লগে আমার যেটো আমার ছাত্র ছাত্রীর যেটো সমস্যা আমার স্টুডেন্টের যেটো সমস্যা বা যেটো নিউমোনিয়া সমস্যা বা আপনার যেটো এসআই কেলেঙ্কারি কি আন্দোলন করেছে কিমান আন্দোলন করেছে আন্দোলন করা নাই আপনি দেখিছে যে পথে ঘাটে রাস্তাত যেটো আন্দোলন কৰিব লাগে তেনেকুৱা করা নাই তো এটো দিক দেখিলে তো মানুষ আমার নহয় রাজ্যের ভিতরে একটা আশঙ্কা আহিছে যে এটো কি বিজেপির বি টিম নাকি তো এটো এতিয়াই কব নোৱাৰো বিজেপিৰ বি টিম মই ডাঙৰীয়া মই কৈছো বিজেপিৰ বি টিম হৈছে কংগ্ৰেছ কিয় কৈছো এজন বিজেপিৰ আপোনাৰ নেতাই কৈ আছে যে আপোনাৰ মিয়া মিউজিয়ামৰ কথা লগত আপোনাৰ শেৰমান আলী হৈছে কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ নেতা আৰু বিজেপি নেতাৰ মিল আছে বিজেপি হৈছে কংগ্ৰেছৰ বি টিম আৰু বিজেপি কংগ্ৰেছ মই কৈছো আপোনাক মই মাজত মাতা এক্সকিউজ মি আপোনাক মই মাজত মোৰটো ক'ব দিয়ক মই কৈছো যে আজি আপোনাৰ ষ্টুডিঅ'ৰ পৰা কৈছো যে বিজেপি কংগ্ৰেছ AIDF এজেপি এই চাৰিটা দল শুনিমা এই বহুত মানে তত্ত্ব আছে এই চাৰিটা দল যদি একেলগ মিলি
তেওঁলোক 50 বছৰ যদি অসমত শাসন কৰে তেওঁলোকে যদি চৰকাৰ চলায় অসমৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰে তাৰ উদাহৰণ কংগ্ৰেছে 51 বছৰ শাসন কৰিলে একো কৰিব নোৱাৰিলে জাতীয় সমস্যা সমাধান প্লাছ এজিপিও কৰিব নোৱাৰিলে বিজেপি আজি 12 বছৰ শাসন হ'ল এটাও সমস্যা সমাধান কৰিব পৰা নাই ঠিক আমি আপোনাৰ অভিযোগ লম এটাই কথা অসম চুক্তি সমৰ্থন কৰে না নকৰে ঠিক আছে যদি অসম চুক্তি সমৰ্থন কৰে তেতিয়াহ'লে আপনি কিয় কৈ আছে যে কংগ্ৰেছ যে কা বিৰোধী আন্দোলন ঠিক আছে উত্তৰটো লম মই উত্তৰটো লম আচলতে বিহাৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ আগ ধৰি অধিক আত্মবিশ্বাসী হৈ পৰিছে নেকি ৰাজ্যত বিৰোধী সেই বিষয় লৈ আলোচনা কৰিছোঁ লগতে এতিয়া যিটো অভিযোগ আহিছে যে এজেপি বিজেপিৰ বি টিম হৈ কাম কৰিব নেকি সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকে চাই আছে মিড মৰ্ণিং আৰু মিড মৰ্ণিঙত আজি আমি কথা পাতি আছোঁ বিহাৰ আমেৰিকাৰ নিৰ্বাচনৰ আগ ধৰি ৰাজ্যৰ যি ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি সেই বিষয়ে আমি কিছু সময় পিছতেই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম BTADৰ পৰা য'ত উপস্থিত আছে আমাৰ সাংবাদিক মুন গোস্বামী লগতে আজি ৰাইজৰ দলৰ এক যোগদান সমাৰোহ অনুষ্ঠিত হ'ব তাত এটা দলৰ 12খন সমিতিয়ে যোগদান কৰিব বুলি কিছু সময় পূৰ্বে বাতৰি আহিছে সেই বাতৰি আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম আমাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জৰিয়তে কিন্তু এই আলোচনাত এটা গুৰুত্বপূৰ্ণ অভিযোগ যে বিজেপিৰ বি টিম নেকি এজেপি সেই সন্দেহ মানুহৰ মনত হ'বলৈ লৈছে আৰু সেই কথা অভিজিত মজুমদাৰেও কৈছে কংগ্ৰেছৰ ফালৰ পৰা নাথ মই ধন্যবাদ পৰোক্ষভাৱে বিজেপিক সহায় কৰিব সেইটো অভিযোগ আমি কৈছোঁ যে বিজেপিয়ে তেওঁলোকৰ ধৰ্মৰ ৰাজনীতি কৰি আছে তাৰ বাদে উন্নয়নৰ ৰাজনীতি কৰা নাই আজি 21 শতিকাত বিজ্ঞান তথ্য প্ৰযুক্তিৰ যুগত যিজন প্ৰধানমন্ত্ৰী আহি পেলাই ধৰ্মৰ কথা কৈছে আপোনাৰ বিহাৰত আৰু সেই প্ৰধানমন্ত্ৰী আজি মুখ ঠেকেচা খাবলৈ গৈ আছে গতিকে সেই বিজেপি অসমতো তেনেকুৱা ধৰ্মৰ পাখা খেল খেলিব বিচাৰিছে অসমৰ প্ৰধান সমস্যা হৈছে বিদেশীৰ সমস্যা আজি বিজেপিৰ প্ৰধানমন্ত্ৰী যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2016ত কৈছিলে যে বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব তাৰ পিছত 16 মে পাছত বিদেশী যাব লাগিব বুলি কৈছিল সেই প্ৰধানমন্ত্ৰী আজি কোনো বিদেশীৰ কথা নাই সেই প্ৰধানমন্ত্ৰীক আজি আমি প্ৰশ্ন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি আজি তেওঁলোকৰ প্ৰতিনিধি নাই কিন্তু তেওঁলোকৰো কোনোবাই নেতাই চাই আছে গতি আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কেইজন বিদেশী খেদিলে আৰু যিহেতু তেওঁলোকে বিদেশী নেখেদিলে তেওঁলোকে কোনো অসমৰ জাতীয় সমস্যা সমাধান নকৰিলে তেওঁলোকে সমস্যাৰ ওপৰত সমস্যা বঢ়াই গ'ল গতিকে এই বিজেপি হৈছে অসমীয়া জাতি অসমৰ কাৰণে তেওঁলোকে কোনো যে কাম নকৰে তাৰ প্ৰমাণ দিছে কাৰণ মই আপোনাক কৈছোঁ নদী বান্ধ তেওঁলোকে নকৰিম বুলি তেওঁলোকে প্ৰতিবাদ কৰিছিল আজি নদী বান্ধ চলি আছে বাংলাদেশক তেওঁলোকে মাটি নিদিম বুলি কৈছিল বাংলাদেশক মাটি দিলে তেওঁলোকে কৈছিলে যে আপোনাৰ আপুনি বিজেপিৰ বিৰুদ্ধে বহুত কথা ক'ব পাৰে আজি শাসনত থকা যিহেতু এটা দল কিন্তু আজিৰ তাৰিখত যিটো অভিযোগ মজুমদাৰে কৰিছে যে আপোনালোকে পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে নহয় বিজেপিক সমালোচনা কৰি থাকিব আপোনালোকলৈ ভোট আহিব কা বিৰোধী ভোট আহিব আৰু সেই ভোটখিনি কংগ্ৰেছলৈ গ'লহেঁতেন কংগ্ৰেছলৈ যোৱা ভোটখিনি আপোনালোকে পাব আৰু পৰোক্ষভাৱে বিজেপিক সহায় কৰিব মই বিজেপিৰ বিৰুদ্ধে যিবোৰ কথা আছে সেইবোৰৰ কথা আপোনাক সোধা নাই আপোনালোকে সেইটো কৰিবলৈ গৈ আছে নেকি সাধাৰণ মানুহৰ মনতো সেই সন্দেহটো কংগ্ৰেছেই হওক বা অন্য কোনোবা শক্তিয়েই হওক সেই সন্দেহটো মানুহৰ মনত সোমোৱাই দিছে সেই সমস্যাটো আপোনালোকে কেনেকৈ মোকাবিলা কৰিব সেইটো আজিৰ তাৰিখত মুখ্যতঃ প্ৰশ্ন বিজেপিৰ বিৰুদ্ধে অভিযোগ আছে বাৰু থাকিব কিন্তু আপোনালোকে পৰোক্ষভাৱে বিজেপিক সহায় কৰিবলৈ গৈ আছে নেকি না ইয়াত দুটা প্ৰশ্ন আহিছে যে আমি যেতিয়া মানে আপোনাৰ নৰম স্থিতি বোলে কংগ্ৰেছৰ এগেইনষ্টত লৈছোঁ বা বিজেপিৰ আমি বি টিম কেতিয়াও আমি নহয় আমাৰ মূল্য আপোনাক আমি কৈছোঁ যে আমি বিজেপি কংগ্ৰেছ বিৰোধী আমি অসমত জাতীয়তাবাদী চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ দ্বিতীয়তে আপুনি যদি ভোটাৰ যিটো পেটাৰ্ণ ভোটিং যিটো পেটাৰ্ণ 2016 চাই তাত আপোনাৰ 29% ভোট আপোনাৰ বিজেপিয়ে পাইছিলে তাত 12% আমাৰ আঞ্চলিকতাবাদী যি আমাৰ ভোটাৰ আছিল তেখেতসকলে 12% ভোট দিছিলে বিজেপিক সেইকাৰণে বিজেপি শাসনলৈ আহিছিলে এতিয়া বিজেপি আপোনাৰ 2011 চনৰ যদি আকৌ আপুনি বিধানসভা ইলেকশ্যন চাই তেতিয়াও কিন্তু বিজেপিয়ে মাত্ৰ 12% ভোট পাইছিল গতিকে যি বিজেপিয়ে 2011 চনত 12% ভোট পাইছিল 2016 চনত 29% ভোট পাইছে সেই বিজেপি আকৌ যে 12% ভোট পাই পেলাই তেওঁলোক যে পৰাজয় বৰণ কৰিব 2021ত সেইটো নিশ্চিত দ্বিতীয়তে মই কৈছোঁ যে তেওঁলোকে কা আনি পেলাই অসমীয়া জাতিক ধ্বংস কৰিব ওলাইছে যি বিজেপিয়ে 5জন অসমীয়া সফল ডেকা চেম ষ্টেফৰ্ড দীপাঞ্জল দাস দ্বিজেন্দ্ৰ পাংগিং আৰু আব্দুল আলিম সাজন নায়ক এই আপোনাৰ আমাৰ ঈশ্বৰ নায়ক এই কেইজন যেতিয়া 5জন অসমীয়া ডেকা ল'ৰাক হত্যা কৰিছে সেই বিজেপিক আৰু কেতিয়াও অসমীয়া ৰাইজে ক্ষমা নকৰে আৰু আমি কোনো আপোনাৰ
আঞ্চলিকতা ভোট বা এইবোৰ ভোটত আমাৰ কথা নহয় আমাৰ 3 কোটি 20 লাখ অসমীয়া মানুহ আছো তাত যিখিনি আমাৰ ভোটাৰ যিখিনি আহিব নতুন আৰু আগৰ মিলাই পেলাই যিমান আপোনাৰ ভোট আহিব সেই সকলো ভোটাৰৰ কাৰণে আমি কাম কৰিম সমগ্ৰ অসমৰ উন্নয়নৰ পৰিকল্পনা লৈ আমি আহি আছো আমাৰ যি সমস্যা জাতীয় সমস্যা বানপানী কৰা ঠিক আছে আপুনি বিজেপি আমি 3 কোটি 20 লাখ মানুহৰ কাম 3 কোটি 20 লাখ মানুহৰ উন্নয়নৰ জীৱনৰ মানদণ্ড মই অভিজিত মজুমদাৰ এটা কথা যেটো আমাৰ লগত বিজেপি কংগ্ৰেছ আজি এই কথাটো স্পষ্ট হোৱাটো ভাল বিজেপিৰ বি টিম নহয় বুলি কৈছে আমি মানি লৈছো কিন্তু মানুহৰ মনত সোমাই থকা সন্দেহটো যে উজনি অসমত যথেষ্ট সংখ্যক কা বিৰোধী ভোট আছে সেই ভোট কিন্তু কংগ্ৰেছে পালেহেঁতেন বা অন্য দলে পালেহেঁতেন আজি অসম জাতীয় পৰিষদ গঠন হোৱাৰ লগে লগে সেই ভোট কিন্তু কংগ্ৰেছৰ পৰা গুচি যাব না কংগ্ৰেছৰ পৰা গুচি নাযায় কংগ্ৰেছ পাব কা বিৰোধী ভোট পাব কাৰণ আমি অসম চুক্তিৰ সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো আৰু কা বিৰোধী আন্দোলন প্ৰথম দিনৰ পৰা কংগ্ৰেছ আছিলে এতিয়াও আছে এতিয়া তাৰ কংগ্ৰেছৰ স্থিতি পৰিৱৰ্তন হোৱা নাই কিন্তু এজিপি আহাৰ পিছত কা বিৰোধী আন্দোলন চলি আছে কিন্তু অলপ ঢিলেমি যেনেকুৱা লাগিছে আৰু আমি তো এজিপিৰ লগত মহজতে ঐক্যবদ্ধ হোৱাৰ কাৰণে আহ্বান জনাইছো তাত তো এতিয়াও টাইম আছে এতিয়া আহিলে এটা একত্ৰিত শক্তি হ'ব কা বিৰোধী শক্তি একত্ৰিত হ'ব তো তেনেকুৱা আৰু ৰাইজ ভাল করে গম পায় যে কোনে বিরোধী দল আছে এতিয়া কংগ্রেসের সপক্ষে রাইজ আগবঢ়াই আহিছে আর আমার যেতিয়া জেনারেল সেক্রেটারি জিতেন্দ্র সিং আইছিলে তেতিয়া আপনি দেখিছে কেনেকুৱা স্বতঃস্ফূর্তভাবে রাস্তাত ঘাটে মানুহ এনে ওলাই আহিছে যে আমার বিরোধী শক্তি লাগে আমার কংগ্রেস আনিব লাগে মই ভাবো যে আগন্তুক বিধানসভা ইলেকশনে 126খন সিটের ভিতৰত কংগ্রেস 110টা সিট পাব মোৰ আইডিয়া এইটো মই কৈছো কংগ্ৰেছে 110টা কি 10টা সিটু পাই নাপায় আমাৰ সন্দেহ আছে কিয় কৈছো 15 বছৰীয়া তৰুণ গগৈ দেৱৰ যি শাসন মাফ কৰিব তেখেত আজি হস্পিটালত আছে তেখেতৰ আশু আৰোগ্য কামনা কৰিছো কংগ্ৰেছৰ দলত এক্সকিউজ মি আপোনাৰ মন ডিস্টার্ব ডাঙৰীয়া আপুনি ভদ্ৰতা ঠিক আছে ঠিক আছে 15 বছৰীয়া শাসনত কংগ্ৰেছৰ দিনত কি হৈছিলে মই কৈ দিওঁ কংগ্ৰেছৰ দিনত 19821 জন মানুহৰ হত্যা হৈছিল 43879 জন আপোনাৰ এবডাকশনছ হৈছিল 1,70,000 চুৰি হৈছিল 21,555 গৰাকী মানুহৰ ৰেপ হৈছিল 51419টা ক্ৰাইম হৈছিল এগেইনষ্ট ওমেন 3447টা আপোনাৰ সুৰ হৈছিল ইনসিডেন্ট হৈছিল ঠিক আছে উৎপলনাথ 22,000 মিলিটেন্টে আপোনাৰ হত্যা কৰিছিল গতিকে হেয়া কংগ্ৰেছৰ অপশাসন দুৰ্নীতি ৰাইজে ৰন্ধে ৰন্ধে মনত ৰাখিছে আৰু তেওঁ অসম চুক্তিৰ কথা কৈছে আজি তেওঁলোকৰ হাততে অসম চুক্তি ৰূপায়ণৰ বিভাগ আছিল তেওঁলোকৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল তেওঁৰ হাতত অসম চুক্তি ৰূপায়ণ আছিল তেওঁলোকে অসম চুক্তি কিয় ৰূপায়ণ নকৰিলে কংগ্ৰেছ হৈছে বাংলাদেশী দল অলৰেডি এস্টাবলিশ হৈ গল কাৰণ তেওঁলোকৰ চেয়াৰম্যান আলিয়ে যেতিয়া জিখাৰ বক্তব্য ৰাখিছে অসমৰ নিজস্ব বক্তব্যটো কংগ্ৰেছৰ বক্তব্য নহয় এটো কাৰণে চেয়াৰম্যান আলি কংগ্ৰেছৰ পুলিয়ে পুখালিয়ে অসমৰ পৰা উভালিব লাগে লগতে বিজেপি আৰএছএছ পুলিয়ে পুখালিয়ে উভালি এবাৰ অসমীয়া জাতিৰ দিগ্বিজয় যাত্ৰা হ'ব আৰু আপোনাৰ 2021ত অসমত আপোনাৰ অসম জাতীয় পৰিষদৰ নীলা পতাকাৰ ধ্বজা উৰিব যিদৰে আমেৰিকাত নীলাময় হৈ গৈছে ঠিক সেইদৰে অসমতো নীলাময় হৈ নীল আকাশত দিছপুৰত আমাৰ নীলা পতাকা উৰিব আৰু অসমীয়া জাতিৰ বিজয় হ'ব নীলা ৰংটো খুব প্ৰিয় নেকি নীলা ৰঙৰ আপোনাৰ অৰ্থ আছে নীলা ৰং হৈছে আমাৰ সাগৰৰ দৰে নীলা আকাশৰ দৰে নীলা পৃথিৱীৰ যেতি আপুনি 90% আপুনি পৃথিৱীৰ দেখবোৰ ভাল পাই থাকে নীলা ৰংটো নাই মই কৈ আছো নীলা ৰংটো আমাৰ সাহসৰ প্ৰতীক নীলা ৰংটো আমাৰ পবিত্ৰতাৰ প্ৰতীক নীলা ৰঙে আপোনাৰ পজিটিভনেছ আনিছে প্ৰগ্ৰেছিভনেছ আনিছে ঠিক আছে উৎপলনাথ নীলা ৰংটো ভাল লাগিল বুলি ম্যাক্সিমাম পতাকা নীলা ৰঙৰে আপোনাৰ নীলা ৰংটো ঠিক আছে নীলা ৰংটো ভাল লাগিল বুলিয়ে মানুহে চুলিৰ ৰং নীলা কৰি নলয় বগাই থাকিব নহয় এইটো নীলা ৰঙক যিহেতু তেওঁলোকে উপলঙা কৰিছিলে বিজেপি আমি কৈছো নীলা ৰঙৰ আমাৰ জাতীয় পতাকা যি আছে যি আমাৰ দলৰ পতাকা আছে দিছপুৰত বিজয় ধ্বজা উৰিব আৰু দুই নম্বৰতে ঠিক আছে আপুনি যিখিনি ক'লে উৎপলনাথে যিখিনি ক'লে উৎপলনাথে যিখিনি ক'লে যে চেয়াৰম্যান আলিৰ বক্তব্যৰ আধৰি কৈছে আজি কংগ্ৰেছক পুলিয়ে পুখাই উভালি পেলাব লাগে বুলি কৈছে কংগ্ৰেছ বহুত বেছি বেয়া বিজেপিতকৈ বেছি বেয়া এইটো কাৰণেই তো ৰাইজ এইটো ভাবি আছে যে আমাৰ এজেপি বিজেপিৰ বি টিম নাকি আজি যেটো আমাৰ উৎপল দত্ত ডাঙৰীয়া ক'লে উপেন্দ্ৰনাথ ডাঙৰীয়া ক'লে যে কংগ্ৰেছৰ তৰুণ গগৈৰ আমলে ইমান ইয়ে হ'ল তা বিজেপিৰ আমলে কি হ'ল
সেইটোও কওক বিজেপিটো মই আপোনাৰ প্ৰথমতে বিজেপি উভালিব লাগিব বুলি মই প্ৰথমতে সত্ৰলৈ আহিছিলে বিজেপি যে মানুহ যে পৰিৱৰ্তন বিচাৰিছিলে চাওক কিবা কাম কংগ্ৰেছ ভুল কৰিছিলে বোলেই না ৰাইজ পৰিৱৰ্তন বিচাৰিছিলে ৰাইজে ভোট দিবলৈ দল নাছিল এতিয়া আপোনাৰ অসম জাতীয় পৰিষদ দল এতিয়া আমাৰ ক'ব দিয়ক এতিয়া আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ কথা কৈ আছে তৰুণ গগৈ ডাঙৰীয়া অহাৰ লগে লগে কি কাম হ'ল এইটোও শুনি ৰাখক তৰুণ গগৈ ডাঙৰীয়া অহাৰ লগে লগে অসমৰ যিটো শান্তি এইটো শান্তি স্থাপন হ'ল আগতেতো আপুনি 8টাৰ পিছত গুৱাহাটী চহৰে বাহিৰত যাব নোৱাৰে সেইটো শান্তি বাৰ্তাটো তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰশাসনিক কাৰণেই হ'ল ছেকেণ্ড চোখে কোণে য'ত আপুনি ব্ৰিজ পাব ৰাস্তা ঘাট পাব গাঁৱে গাঁৱে ৰাস্তা পাব সব এই 15 বছরের তরুণ গগৈয়ের শাসনকালে হল কব দিও আপনি পিছত ঠিক আছে আজি এই যে 1 টাকা কিলো চাল পাই আছে বা গরিব মানুষের কারণে যেটো সাবসিডি খাদ্য ফুড সাবসিডি এটু কংগ্রেসের টাইমে করা আজি আমার কংগ্রেস শাসনত আপনার রাইট টু ইনফরমেশন অ্যাক্ট যেটোর মাধ্যমে আপনি সকলের কিবা কাম কৰিছে কিবা হল এটো ধৰিব পাৰিব আজি যদি আপনি সিন্ডিকেটের কথা কয় আমি এটো কোৱা নাই যে কংগ্রেসের টাইমে সিন্ডিকেট হওয়া নাই যদি কংগ্রেসের টাইমে 5% সিন্ডিকেট হল সিন্ডিকেটৰ ৰব মই কৈ আছো আপনি পিছত কংগ্রেসের টাইমে যদি 5% সিন্ডিকেট কৰিছিলে এতিয়া সিন্ডিকেটটো 95% হৈ গ'ল এতিয়া যদি ৰজা থাকে তাহলে এটো ৰজাৰ ডাঙৰ ৰজা হ'ব ঠিক আছে ঠিক আছে মই আপোনাৰ পৰা আকৌ আমি মজুমদাৰ ডাঙৰীয়া মই আকৌ আপোনাৰ ওচৰলৈ আহিম আমি সৰু এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত কংগ্ৰেছৰ অভিযোগ কি উপেন্দ্ৰনাথৰ বিৰুদ্ধে উপেন্দ্ৰনাথ নহয় এজেপিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ আপোনালোকে চাই আছে মিড মৰ্নিং আৰু আমি এতিয়া পোনে গৈছোঁ BTAD-লৈ BTAD-ত উপস্থিত আছে আমাৰ সাংবাদিক মুন গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ BTAD-ৰ সামগ্ৰিক নিৰ্বাচনী পৰিৱেশ সাধাৰণ জনতাৰ মত বা আজিৰ তাৰিখত যদিও নিৰ্বাচনী দিন ঘোষণা হোৱা নাই আজিৰ তাৰিখত BTC-ত নিৰ্বাচনী যি কুচকাৱাজ সেয়া যথেষ্ট পৰিলক্ষিত হৈছে এই মুহূৰ্তত আপুনি ক'ত উপস্থিত আছে আৰু তাৰ সামগ্ৰিক ছবিখন কেনেকুৱা মুন হয় কুমুদ এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰত আৰু BTC নিৰ্বাচনৰ যি প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিভিন্ন পৰিষদীয় সমষ্টিসমূহত BPF-ৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে BTC-ৰ 4খন জিলাতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত দাস আৰু আদিকে ধৰি সকলো পৰ্যায়ৰ নেতাসকলে ইতিমধ্যে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু যথেষ্ট লক্ষণীয় হৈ পৰিছে এইবাৰৰ BTC-ৰ যুঁজখন বিজেপিৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী মন্ত্ৰীকে তেওঁলোকে দায়িত্ব দিছে বিভিন্ন পৰিষদীয় সমষ্টিত তেওঁলোকে যথেষ্ট যুঁজ দিছে BPF-ৰ এটা শক্তিশালী স্থিতি ইতিমধ্যে BTC-ত আছে আৰু তেওঁলোকে বিগত 17টা বছৰ ইয়াত শাসন চলাইছে তেওঁলোকৰ শক্তিশালী স্থিতি এই মুহূৰ্তত আছে আৰু UPPL দলৰ তৰফৰ পৰা ব্যাপক প্ৰচাৰ চলোৱা হৈছে প্ৰমোদ বড়োই UPPL প্ৰধান প্ৰমোদ বড়োই বিভিন্ন প্ৰান্তত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে আৰু যেহেতু নিৰ্বাচনৰ দিন হয়তো শীঘ্ৰেই ঘোষণা কৰা হ'ব ইয়াৰ প্ৰাক মুহূৰ্তত এই যে নিৰ্বাচনী তৎপৰতা অধিক বৃদ্ধি পাইছে আৰু ৰাইজৰ মাজতো ৰাইজৰ মনোভাৱ জানিবলৈ আমি বিভিন্ন প্ৰান্তলৈ গৈছিলোঁ আৰু তাত ৰাইজেও প্ৰায় সাজু হৈছে তেওঁলোকৰ কোনো জনপ্ৰতিনিধি এগৰাকী নিৰ্বাচিত কৰিবলৈ যিগৰাকী জনপ্ৰতিনিধিক নিৰ্বাচিত কৰিলে তেওঁলোকৰ পৰিষদীয় সমষ্টিৰ উন্নয়ন হ'ব তাৰ বাবে ৰাইজ ইতিমধ্যে প্ৰায় সাজু হৈছে বহুকেইটা সমষ্টিতে আৰু যোগদান পৰ্ব যিহেতু নিৰ্বাচন আহিলে বিভিন্ন ৰাজনৈতিক দলসমূহত যোগদানৰ কাৰ্যসূচী হয় যোগদানৰ কাৰ্যসূচী বৃদ্ধি পায় BTC-ত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে হয় মুন আপোনাৰ লগত বহুতখিনি মানুহ দেখিবলৈ পাইছোঁ মুন আপোনাৰ লগত বহুতখিনি মানুহ দেখিবলৈ পাইছোঁ তেওঁলোকে কি বিচাৰিছে এইখিনি মুহূৰ্তত তেওঁলোক কোনোবা দলৰো সদস্য হ'ব পাৰে বা সাধাৰণ নাগৰিকো হ'ব পাৰে তেখেতসকলে কি বিচাৰিছে BTAD-ত কোনটো বিষয়ক লৈ এবাৰ ভোটদান কৰিব হয় যথেষ্ট সংখ্যক BPF-ৰ বিশেষকৈ যথেষ্ট সংখ্যক ইয়াত নেতা কৰ্মী উপস্থিত আছে ইয়াত যোগদান কাৰ্যসূচী আছে কিছু সময় পিছতে হাগ্ৰামা মহিলাৰী আহি উপস্থিত হ'ব BPF বড়োলেণ্ড ছাত্ৰ সন্থাৰ তৰফৰ পৰা আছে আপুনি কি ক'ব কেনেকুৱা হ'ব ইলেকশ্যন এইবাৰ ইলেকশ্যন আমাৰ BPF আহিব 100% খাটাং এইটো চবে গম পায় আজিৰ দিনত BTC অঞ্চলত কি চলি আছে চবে গম পায় ইয়াত ইনভাইৰমেণ্টটো কালি BPF-ত ইনভাইৰমেণ্ট আছে বেলেগত ইনভাইৰমেণ্ট নাই একো নাই 100% BPF চৰকাৰ হ'ব এইটো খাটাং
UPPL বা বিজেপিয়ে তুমুল প্ৰতিদ্বন্দ্বিতা চলাইছে, প্ৰত্যাহ্বান হ'ব নেকি BPFৰ কাৰণে? আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়। আজি BPF দলে 17 বছৰ ধৰি দুটা টাৰ্ম আমাৰ ইণ্টাৰিম হিচাপে হাগ্ৰামা মহিলাৰ হিচাপে চলাই আহিছে আৰু নিৰ্বাচিত হিচাপে 15 বছৰ চলাই আহিছে। তো ইয়াৰ ক্ষেত্ৰত আজি দেখা গৈছে ৰাইজৰ যে সঁহাৰি BPF পালৰহে আজি হৈ আছে। আজিৰ তাৰিখত আমি ক'ব পাৰোঁ 30টা সমষ্টি আমি জিকি আছোঁ। ইয়াত কোনো দলে আমাৰ কাৰণে মানে ফেক্টৰ নহয়। আজিৰ তাৰিখত যে আমি মিটিং কৰিছোঁ, মহিলা গোমা সমাৱেশ বা আমাৰ পাব্লিক ৰেলী হৈ আছে, তো ইয়াত হাজাৰ হাজাৰ আমাৰ ছাপোৰ্টাৰসকলে আহি আছে। আমি আজিৰ তাৰিখত ক'ব পাৰোঁ যে 30+ এইটো আমি আজি পাম, এইটো খাটাং হৈ গৈছে। আজি প্ৰমোদ বড়ো জাতিক প্ৰতাৰণা কৰাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে এখেতক আজি ৰেজেক্ট কৰিছে যে পৃথক ৰাইজৰ নামৰ আন্দোলন কৰি আজি BTAৰ নামটো সলনি কৰি পেলাই BTR কৰাৰ কাৰণে আজি প্ৰতি বড়ো জাতিয়ে এখেতসকলক আজি এই নিৰ্বাচনত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈছে। তো আমি হয়, ধন্যবাদ। এই মুহূৰ্তত BPFৰ CWCৰ মেম্বাৰ আছে, তেখেত আপুনি কি ক'ব যে আপোনালোকৰ মিত্ৰ দল বিজেপিয়ে কিন্তু খুব আপোনালোকৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে? হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ মন্তব্য কৰিছে BPFৰ বিৰুদ্ধে, প্ৰভাৱ পৰিব নেকি নিৰ্বাচনত? একো প্ৰভাৱ নপৰে। এইটো আক্ৰমণ কৰিলেতো নহ'ব। আমাৰ যিমান জাতি জনগোষ্ঠী আছে ইয়াত চবে আমাৰ লগত মিলি কাম কৰি আছে। আৰু যিমান যেনেকৈ হিন্দীভাষী মাইনৰিটি, ৰাজবংশী, বাঙালী, নেপালী চবে আমাৰ লগত মিলি কাম কৰি আছে। আমি এই হেমন্ত ছাৰে যি কৈ আছে এইটো আমাৰ ইয়াত কোনো ইফেক্ট নকৰে। আমি এনেই মেজৰিটি লৈ চৰকাৰ এনেই বনাম BPF পাৰ্টীয়ে। BTCৰ সংখ্যালঘুসকলে কি ভূমিকা ল'ব? এইবাৰ বিগত নিৰ্বাচনত সংখ্যালঘু যথেষ্ট ভোটাৰ আছে, তেওঁলোকৰ ভূমিকা যথেষ্ট লক্ষণীয় হৈ পৰিছিল। সংখ্যালঘু নেতা এগৰাকী আছে, কি ক'ব, কি ধৰণৰ ভূমিকা ল'ব? আমি 25ৰ পৰা 30খন আসন লাভ কৰি BPF দলে একক সংখ্যাগৰিষ্ঠতাৰে আকৌ এবাৰ BPF দলৰ চৰকাৰ গঠন কৰিম। BTC-বাসী ৰাইজ, BTCৰ সকলো জাতি জনগোষ্ঠীয়ে একদম প্ৰস্তুত হৈ আছে এইবাৰ আকৌ এবাৰ BPF দলক ভোট দি জয়যুক্ত কৰাবৰ কাৰণে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 4ৰ্থবাৰৰ কাৰণে তেখেতে BTCৰ চিফ হ'বলৈ গৈ আছে। আৰু আমি যোৱা কিছুদিন ধৰি দেখিবলৈ পাইছোঁ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে BPF-এ টেংগাম বিক্ৰী কৰাৰ কথা কৈছে। তেখেতে গোকাত মিছা কথা কৈছে। টেংগাম আমি বিক্ৰী কৰা নাই। যদি আমি টেংগাম বিক্ৰী কৰিলোহেঁতেন 3বাৰ BPF-এ চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন, আৰু 4ৰ্থবাৰৰ কাৰণে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। এই হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে যে এইবাৰ মানে নাঙল নাথাকে BTCৰ ট্ৰেক্টৰক মানুহে আঁকোৱালি ল'ব, এনেকুৱা ধৰণৰ মন্তব্য দিছে। সংখ্যালঘু ভোটাৰসকল BJP বিৰোধী, UPPL আৰু BJPৰ এক গোপন মিত্ৰতাৰ কথাও চৰ্চালৈ আহিছে। এই ক্ষেত্ৰত সংখ্যালঘু ভোটাৰসকলৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই? তেখেতৰ মন্তব্যে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। মই ইতিমধ্যে কথাটো ক'লোঁ যে অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে গোকাত মিছা কথা কৈ আছে। টেংগাম আমি বিক্ৰী কৰা নাই, টেংগাম তেখেতেই বিক্ৰী কৰি আছে। আৰু আজিৰ তাৰিখত কেৱল টেংগামেই বিক্ৰী কৰা নাই, তেখেতে পচাম বিক্ৰী কৰিবলৈ আহিছে BTCৰ। গতিকে BTC-বাসী ৰাইজে কোনোদিনো BJPক আঁকোৱালি নলয়। আৰু UPPL দলৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে তেখেতে আপোনালোকে নিশ্চয় গম পাইছে যে যেতিয়া লকডাউনৰ ফলত যেতিয়া মানুহখিনি আবদ্ধ হৈ গৈছিল ঘৰত, তেতিয়া BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে ৰেচন দিবলৈ ওলাইছিল দুখীয়া মানুহখিনি। তেতিয়া UPPL দলৰ সভাপতি ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰেচনখিনি বন্ধ কৰি দি দুখীয়া মানুহৰ পেটত লাট মাৰিছিল। গতিকে দুখীয়া মানুহখিনি পাহৰি যোৱা নাই কথাখিনি। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে BTC নিৰ্বাচন পিছুৱাই যোৱাৰ বাবে উন্নয়নত অসুবিধা হৈছে নেকি? যিহেতু উন্নয়নমূলক কাম কাজ কৰিব পৰা নাই, কি ক'ব? উন্নয়নটো উন্নত স্থগিত হৈ গৈছে। আপোনালোকে গম পায় এইবাৰ আমাৰ মুছলমান সাধাৰণ জনতাই এইবাৰ BJPক আঁকোৱালি নলয়, কাৰণ UPPL নলয়। UPPL কিছুমান ইস্যুৰ BTR চুক্তি যিবিলাক কৰিছে সেইবিলাক আমাৰ টোটালি আমাৰ মুছলিম বিৰোধী কিছুমান ইস্যু কৰিছে। আৰু সাধাৰণ অনবৰব মানুহ যিবিলাক কৰি আছে, বড়ো অনবৰৰ মাজত যিটো কাজিয়া ল'ব বিচাৰিছে BJP হিমন্ত বিশ্ব শৰ্মাই, এইটো সাধাৰণ ৰাইজে গম পাইছে। সাধাৰণ ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰ বাদে বেলেগক ভোট নিদিয়ে। হয়, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ বিভিন্ন মত, বিশেষকৈ BPF দলৰ এইসকল নেতাকৰ্মী তেওঁলোকে দাবী কৰিছে যে BPFৰ চৰকাৰ হ'ব। ইয়াৰ লগে লগে কিন্তু অন্যান্য দলসমূহে প্ৰমোদ বড়ো UPPLৰ প্ৰধান বা BJP তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। কিন্তু কি হয়, এইবাৰ এটা কথা নিশ্চিত যে BTCৰ হয়তো একক সংখ্যাগৰিষ্ঠতা কোনো এটা দলে পোৱাৰ সম্ভাৱনা নাই। কিন্তু BTC নিৰ্বাচনৰ পিছত
পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া কোন দলৰ লগত কাৰ মিত্ৰতা হয় কোনে কাৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলগীয়া হয় সেয়া হয়তো যথেষ্ট লক্ষণীয় হ'ব কিয়নো ইতিমধ্যে BTCত BPF আৰু বিজেপিৰ যি মিত্ৰতা এই মিত্ৰতাই তিক্ততাপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে কুমুদ ধন্যবাদ জনাইছোঁ মোহন পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ সেয়া আছিলে BTADৰ পৰা কোকৰাঝাৰৰ পৰা মোহন গোস্বামী আমাৰ সাংবাদিক আৰু BTADৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ বিষয়ে আপোনালোকক কিছু কথা জনাইছে উপেন নাথ এতিয়া মজুমদাৰ ডাঙৰীয়াই কৈছে যে এটা স্পষ্ট যে আপোনালোকৰ উত্থানে বা আপোনালোকৰ কাৰ্যকলাপে পৰোক্ষভাৱে সহায় কৰিবলৈ গৈ আছে বিজেপিক আৰু তেখেতে কৈছিলে যে 110খন আসন কংগ্ৰেছে পাব আপুনি কৈছে 10খনো নাপায় কোনে কিমান আসন পাব আমি আগন্তুক বৰ্ষত গম পাম কিন্তু এইখিনি মুহূৰ্তত আপুনি যিটো কথা কৈছে 10খনো নাপায় আপোনালোকৰ আসন সংখ্যা কিমান পাব পাৰে বুলি ভাবিছে ধন্যবাদ আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে হুইজ বদৰুদ্দিন হুইজ বদৰুদ্দিন বুলি কৈ পেলাই তেখেতে আপোনাৰ 2001 চনত তেওঁলোকে চৰকাৰ গঠন কৰিছিলে আৰু তাৰ পিছত তেওঁলোকে সেই হুইজ বদৰুদ্দিন চলাই পেলাই প্ৰায় 15 বছৰ শাসন কৰিলে তেখেতে কৈছে যে বহুত কাম কৰিছে সেইখিনি কাম বুলি নুবুজায় চাওক যেতিয়া এজন মুখ্যমন্ত্ৰী বা এখন চৰকাৰ হয় এইখিনি সাধাৰণ কাম শান্তি অনা বা আপোনাৰ মানুহক খাদ্যবস্তু যোগান দিয়া বা আপোনাৰ সৰু সৰু সমস্যা সমাধান এইখিনি সাধাৰণ কাম কিন্তু যিখিনি জাতীয় সমস্যা আমাৰ যিখিনি জাতীয় সমস্যাত আমাৰ বানপানী সমস্যা গৰাখহনীয়া সমস্যা আমাৰ বিদেশী সমস্যা আমাৰ নিবনুৱা সমস্যা 6 জনজাতিকৰণৰ সমস্যা চাহ যিসকলৰ আপোনাৰ শ্ৰমিক আছে তেওঁলোকৰ মজুৰি আজিলৈকে 351 টকা নকৰিলে কংগ্ৰেছে 15 বছৰ থাকিল বিজেপি আজি 5 বছৰ শেষ কৰিব ল'লে গতিকে এই দুইখন চৰকাৰে অসমীয়া জাতিৰ কোনো জীৱনৰ মানদণ্ড প্ৰত্যেকজন মানুহৰ জীৱনৰ মানদণ্ড উন্নয়নৰ কাৰণে কাম কৰা নাই যদিহে তেওঁলোকে বিদেশী খেদি দিলে হয় বাংলাদেশী যদি খেদি দিলে হয় তেতিয়াহ'লে আমি মানিলি হয় কংগ্ৰেছে কাম কৰিছে বিজেপিয়ে যদি বাংলাদেশী খেদিলে বিদেশী খেদিলে আমি মানিলো হয় কাৰণ আমাৰ মেইন সমস্যাটো হৈছে বিদেশী সমস্যা দ্বিতীয়তে তেওঁলোকে আপোনাৰ 23 লাখ নিবনুৱা সৃষ্টি কৰি তেওঁলোকে দেখাই দিলে কিমান কাম কৰিছে গতিকে কোনো ধৰণৰ জাতীয় সমস্যাৰ প্ৰতি তেওঁলোকৰ কোনো ইচ্ছা নাই বিজেপি কংগ্ৰেছ ৰাষ্ট্ৰীয় দলৰ এটাই তেওঁলোকৰ লক্ষ্য হৈছে অসমৰ সম্পদ লুণ্ঠন কৰি অসমীয়া জাতিক কুঙা কৰি কেনেকৈ অসমখন নিক্ষেপ কৰিব পাৰে সেয়া হৈছে কংগ্ৰেছ আৰু বিজেপিৰ কাৰসাজি গতিকে সেই তেওঁলোকৰ যি সেই চাল অসমীয়া জাতিয়ে বুজি পাইছে আমাৰ তেল গৈ আছে আমাৰ কয়লা গৈ আছে আমাৰ চূণশিল গৈ আছে আজি চাহৰ যিবিলাক আপোনাৰ নিলাম কেন্দ্ৰ যিমান কথা কৈছে ৰিজনেল অফিচত আপুনি যিখিনি কথা কৈছে যে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আছে এতিয়া সেইটো ঠিকে আছে কিন্তু যিটো কথা আজি অভিজিত মজুমদাৰে কৈছে যে 110খন আসন তেওঁলোকে পাব বুলি দাবী কৰিছে আপুনি কৈছে 10খনো নাপায় আপোনালোকে কিমানখন পাব কিমানখন টাৰ্গেট আমি নে অভিজিত মজুমদাৰে সন্দেহ কৰা ধৰণে আপোনালোকৰ আসন লাভৰ টাৰ্গেট নাই না মই কৈ আছো হয় আমাৰ চাওক মই কৈছো যে আমাৰ লক্ষ্য হৈছে আমি 126টা সমষ্টিত আমি কেণ্ডিডেট দিম আৰু আমি বাৰ কৈ আছো মই যিমান টক শ্ব'ত গৈছো বা আমাৰ দলৰ নেতৃবৃন্দই বাৰ কৈছে যে 2021ত আমাৰ চৰকাৰ হ'ব আমি বিশ্বাস কৰোঁ কৰ্মৰ ভিত্তিত আমি বিশ্বাস কৰোঁ কৰ্মৰ সূত্ৰেৰে আগুৱাই যোৱা গীতাত যিহেতু কৈ গৈছে মই এদিন আপোনাৰ তাত কৈছিলোঁ যে গীতাত কৈ গৈছে শ্ৰীকৃষ্ণ ভগৱানে যে কৰ্মণ্যে বাধিকাৰাস্তে মা ফলেষু কদাচন মা কৰ্ম ফল হেতু তে ভূৰ্মা সংঘৰ্ষ কৰ্মাণি যে কৰ্ম কৰি যোৱা ফল ঈশ্বৰে দিব যিহেতু ৰাইজ ভগৱান ৰাইজে আপোনাৰ যিহেতু জনতাই জনাৰ্দন এই অসমৰ জনগণে প্ৰত্যেকখিনি কথা বুজি পায় জনগণে বুজি পাইছে যে সেই জনগণৰ যিসকল ডেকা ল'ৰাই যেতিয়া ইঞ্জিনিয়াৰিং পাছ কৰি আহে যিসকলে MBBS পাছ কৰি আহে আমি চৰকাৰ গঠন কৰিম আমি মেজৰিটি নাম্বাৰছ লৈ আমি চৰকাৰ গঠন কৰিম আমি কাৰ্বি আমি আমাৰ ডিমাচাসকল আমাৰ মিচিং ভাইসকল বড়ো ভাইসকল আমাৰ ৰাভা ভাইসকল তিৱা ভাইসকল সমূহ আমি জাতি জনগোষ্ঠী আমি সকলো ভাই ককাই একলগ হৈ 2021ত অসম জাতীয় পৰিষদে বিজয় ধ্বজা উৰাব সেইটো নিশ্চিত থাকক ইয়াত কংগ্ৰেছ আৰু বিজেপি উফৰিব যিদৰে তেজস্বী যাদৱে উফৰাই পেলালে ঠিক আছে আপুনি যদি কথা এতিয়া উফৰোৱা নাই এক্সিট পোলত জয়লাভ কৰা আৰু সঁচাকে জয়লাভ কৰা পাৰ্থক্য আছে আমি কালিলৈ অপেক্ষা কৰোঁ বেছি অত্যুৎ খাই হ'লেও মানুহে ক'ব যে উপেন নাথ আমেৰিকাত আপোনাৰ যিহেতু আপোনাৰ জো বাইডেন জিকিলে আমেৰিকাৰ ছবিখনো এতিয়াও বহুত বাকী আমেৰিকাৰ ছবিখনৰ কথাটো বেলেগ আমেৰিকাৰ ছবি আৰু আমাৰ ছবি নিমিলে আমেৰিকাত জো বাইডেন ৰাষ্ট্ৰপতি হ'ল বুলি ইয়াত আপোনালোকৰ এতিয়া ক'বলৈ টান আপোনালোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব আমি এটা সৰু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত ৰাখিম
আপোনালোকে চাই আছে মিড মৰ্ণিং আৰু ষ্টুডিঅ'ত আমাৰ অতিথিৰ ৰূপত আছে অভিজিৎ মজুমদাৰ, কংগ্ৰেছৰ মুখপাত্ৰ। আমাৰ লগত উপেন নাথ আছে, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ। আৰু এই মুহূৰ্তত আমাৰ লগত এই আলোচনাত সংযুক্ত হৈছে অমল বৈশ্য, আৰু তেখেত হৈছে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ। মই বৈশ্য ডাঙৰীয়া আপোনাকে সুধিছোঁ, বহুতখিনি কথা উপেন নাথে ক'লে, অভিজিৎ মজুমদাৰেও যথেষ্টখিনি কথা ক'লে। এটা অভিযোগ আহিছে যে বিজেপিৰ ক্ষেত্ৰত যে বা চৰকাৰৰ ক্ষেত্ৰত কামে একো কৰিব পৰা নাই, অপশাসন চলিছে, সেই কথা কৈছে উপেন নাথে। নমস্কাৰ। সেই উত্তৰটো আচলতে কামে একো কৰিব পৰা নাই, মোতকৈ আচলতে সংবাদ মাধ্যমে ভালকৈ জানিব। সংবাদ মাধ্যম মই যিমানখিনি ৰাইজৰ লগত জড়িত, সংবাদ মাধ্যমতকৈ বেছি ৰাইজৰ লগত জড়িত। এটা নিগমৰ উপাধ্যক্ষ হিচাপে মই কৈছোঁ যে বুজিলোঁ, মই বুজি পাইছোঁ। তো আৰু কথা হৈছে কি, এতিয়া এই আমাৰ সৰ্বানন্দ ডাঙৰীয়া চৰকাৰ যেতিয়া আহিলে, তাৰপিছত যিটো শাসন, আগৰ যিটো দালালি প্ৰচেছ, যে এছাম দালালে মানুহক ঠগি খাইছিলে, সেই প্ৰচেছটো বন্ধ হ'ল কাৰণে নতুন এছামে সোণোৱাল ডাঙৰীয়া মানে মুখ্যমন্ত্ৰী হোৱাৰ পিছত নতুন এছামে এনেকুৱাকৈ কল্পনা কৰিছিল যে আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিম, আৰু সেই পৰিৱেশটো সোণোৱাল ডাঙৰীয়াই নিদিলে কাৰণে কিছু পৰ্যায়ৰ যাক নিজকে নেতা বুলি ভাবে তেনেকুৱা মানুহখিনি খুব চটফটাই আছে, একো কৰিব নোৱাৰিলে 4.5 বছৰত, যে ভবামতে কাম নহ'ল, আমাৰ ভৱিষ্যতটো আন্ধাৰ হৈ গ'ল। সেইকাৰণে এতিয়া কেৱল মানে বোকা চটিয়াত বাহিৰে একো কৰিব পৰা নাই। ঠিক আছে, উত্তৰটো মই ল'ম, উপেন নাথে নিশ্চয় ক'ব। আমি পুনৰ অকণমান মুন গোস্বামীৰ ওচৰলৈ যাব খুজিছোঁ। মুন গোস্বামীৰ সৈতে BTC প্ৰধান, BPF প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত আছে। মুন, আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, আৰু এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে কিবা কৈছে নেকি? BPF দলক সহায় কৰিব। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে BTC নিৰ্বাচনটো এইবাৰ যথেষ্ট লক্ষণীয় হৈ পৰিছে, বিভিন্ন দলে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপোনালোকৰ মিত্ৰ দল বিজেপিয়েও জোৰদাৰ ৰূপত প্ৰতিদ্বন্দ্বিতা চলাইছে, আৰু আপোনালোকৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। কি ক'ব গোটেই বিষয়টো? নাই, বিজেপিটো আজিৰ কথা নহয়, 6-7 মাহ আগৰ পৰাই প্ৰিপাৰেশ্যন লৈ আছে যে এইবাৰ BTC নিৰ্বাচনত বিজেপিয়ে নামিব, আৰু বিজেপিয়ে যিমান পাৰে মানে চৰকাৰ বনাবলৈ চেষ্টা কৰিম বুলি সেইখিনি আৱাজটো মই আগৰ পৰাই পাই আছোঁ। সেইকাৰণে আমিও 6-7 মাহ আগৰ পৰাই প্ৰিপাৰেশ্যনটো লৈ আছে যে BTCত যিমান জাতি জনগোষ্ঠী আছে সিহঁতৰ দল সংগঠনৰ লগত আলোচনা কৰি পেলাই মই আহি আছোঁ, যে আজি লাষ্টত মই সেইটোকে পাবলৈ সক্ষম হৈছে যে এইবাৰ কোনো জাতি জনগোষ্ঠীয়ে বিজেপিক সহায় নকৰিব, BPFক সহায় কৰিব। আৰু ইতিমধ্যে UPPL প্ৰমোদ বৰে বিভিন্ন ফেক্টৰ নহয়, UPPL আমাৰ লগত একো ফেক্টৰ নহয়। এতিয়া আমাৰ যুদ্ধটো হ'ব বিজেপিৰ লগত, চিধা কথা। আগৰ UPPL লগত হৈ আছিলে, কিন্তু এই 1 মাহ ধৰি আমাৰ যুদ্ধটো হৈছে বিজেপিৰ লগত, বিজেপি আৰু BPF মেইন যুদ্ধটো হয়। যুদ্ধটো বহুত আছে, কংগ্ৰেছো আছে, AIUDFও আছে, UPPLও আছে, হীৰাচৰণীয়াও আছে, কিন্তু আচল যুদ্ধটো হ'ব এতিয়া বিজেপিৰ লগত। প্ৰমোদ বৰে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিছে। প্ৰমোদ বৰৰ যিটো প্ৰতিশ্ৰুতি বা যিটো স্কিমৰ যিটো প্ৰচাৰ, আজিৰ দিনত আমি কৈ আহিছোঁ যে ৰাইজৰ ওচৰত আমি কৈ আহিছোঁ যে প্ৰমোদ বৰই যিমানেই প্ৰচাৰ নকৰক কিয়, আমাৰ BTC-বাসী ৰাইজে প্ৰমোদ বৰক আজিৰ দিনত বিশ্বাস নকৰে। আৰু প্ৰমোদ বৰই যিটো প্ৰচাৰ চলাই আছে বা স্কিম বা আঁচনিৰ নাম যিটো প্ৰচাৰ চলাই আছে, চাকৰি দিয়াৰ কথা হওক বা যিকোনো, মানে আজি প্ৰাইম মিনিষ্টাৰো পাৰা নাই বা আসাম চৰকাৰো পাৰা নাই। প্ৰমোদ বৰই যিটো প্ৰচাৰ চলাই আছে স্কিমৰ ওপৰত বা চাকৰি দিয়াৰ ক্ষেত্ৰত বা কাম কাজৰ ক্ষেত্ৰত, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও পাৰা নাই তাৰ লগত। হিমন্ত বিশ্ব শৰ্মাই যিবোৰ মন্তব্য কৰিছে শেহতীয়াভাৱে কি ক'ব? টেঙা মিঠা বিভিন্ন ধৰণৰ ৰাজনৈতিক মন্তব্য। নাই, দাদাক মই সেইদিনাই কৈছে যে আপুনিতো মিঠা খাবলৈ দিছে, টেঙা খাবলৈ মানা কৰিছে, কিন্তু মই সেইটোকে কৈছোঁ যে মিঠা খালে কি হয়? মিঠা খালে চুগাৰ বাঢ়ি যায়, ডায়েবেটিছ হয়, এইবিলাক জানো। আৰু কিন্তু আপুনি যদি টেঙা খায়, ব্লাডটো পিউৰিফাইড হয়, জানে, চুলিবিলাক ঠিকে থাকে, শৰীৰবিলাক ঠিকে থাকে। এতিয়া মানে সি মানে বেলেগক মিঠা আম খাবলৈ দিয়ে, সি নিজে টেঙাটো খাই আছে, জানে। টেঙা খালে যে খুব শৰীৰৰ কাৰণে ভাল, হেমন্তৰ বুদ্ধিটো আমিহে জানে, আমিহে একেলগে পলিটিক্স কৰা মানুহ। সি টেঙাটো বেলেগক খাবলৈ মানা কৰিছে, বেলেগক মিঠা খাবলৈ দিছে। মিঠা খোৱা মানে চুগাৰ, ডায়েবেটিছ। টেঙা খাই আপুনি বিৰাট ভাল লাগিব, গাটো ব্লাড পিউৰিফাইড হৈ, জানে, চুলিবিলাক ঠিক থাকে, শৰীৰবিলাক ঠিক থাকে, চব ভাল হয় টেঙা খালে।
সিদিনাখন হিমন্ত বিশ্ব শৰ্মাই যিটো ক'লে যে এতিয়া নাঙলৰ দিন গ'ল ভাল বস্তুটো খাবলৈ নিদিব কেতিয়াও মই দাদায়ে নিজে ভাল বস্তু খাব বেলেগক কেতিয়াও ভাল বস্তু খাব নিদিয়ে জানে এইটো হা তেখেতে সিদিনাখন যিটো কথা ক'লে যে নাঙলৰ দিন গ'ল ট্ৰেক্টৰৰ দিন আহিল তাৰমানে তেওঁ আচলতে ট্ৰেক্টৰটো কি ট্ৰেক্টৰটো এনেকুৱা আমাৰ BTCত ট্ৰেক্টৰ ইমান নাই আমাৰ ট্ৰেক্টৰ ইমান নাই নাঙল প্ৰত্যেকটা ঘৰতে আছে ঘৰে ঘৰে নাঙল থাকে য'ত ট্ৰেক্টৰ আছে তাতেও নাঙল থাকে ট্ৰেক্টৰটো বহুত কম সেইকাৰণে দাদাই এতিয়া কি চাল কৰিছে যে ট্ৰেক্টৰটো ছাপ্লাই দিব লাগিব যিহেতু BTC এৰিয়াত ট্ৰেক্টৰ কম ইয়াৰ পৰা আৰু অলপ ফালে আৰু মিঠা আমৰ কথা মিঠা আমটো অসমত নাইয়ে বিহাৰ UP বেংগলৰ পৰাহে আহে এইটোকে ছাপ্লাই দি পেলাই আৰু পইচা কামাব বিচাৰিছে আৰু চাওক দাদা আৰু মোৰ মাজত বিৰাট আণ্ডাৰষ্টেণ্ডিং আছে সিও মোক গালি দিব ময়ো তাক গালি দিব লাগে মই দুইজনৰ বুজাবুজি আছে এইটো আৰু আজি বহুত NDFB কেডাৰে যোগদান কৰিব BPFত কি ক'ব নাই যোগদান নহয় এইটো তাৰমানে NDFBয়ে আমাৰ লগত আলোচনা কৰিব আহিছে কাৰণটো হ'ল ৰিহাবিলিটেশ্যনটো কেনেকৈ বা ভৱিষ্যত চৰকাৰ বনাইলে NDFBৰ কাৰণে BPF চৰকাৰে কি কাম কৰিব সেইবিলাক গোটেই কথাটো ইণ্টাৰেকশ্যন হ'ব আজি NDFB কেডাৰ আৰু লিডাৰসকলৰ লগত বেলেগ একো নাই জইনিং নহয় NDFB লিডাৰ বা কেডাৰসকলে আমাৰ লগত সেইটোৱে কথা পাতিব যে আমাৰ ফিউচাৰ কি হ'ব সেইটো বিষয়লৈ মই ক'ম মই যিমান পাৰে মই বুজাব চেষ্টা কৰিম আপুনি ইতিমধ্যে বিভিন্ন পৰিষদীয় সমষ্টি ভ্ৰমণ কৰিছে কৰিছে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে আমাৰ চিটটো 25 to 30 মিনিমাম 25 বিজেপি কেইখনমান আসন পাব পাৰে বিজেপি মোৰ হিচাপৰ আজিৰ দিনত দুটা আছে এইটো মই সহায় কৰিব লাগিব মই সহায় নকৰিলে এই দুটাও নিজিকিব আৰু UPPL পাব নে UPPL আজিৰ দিনত মই দেখা নাই কোনো নাই কিন্তু UDFক মই দুটামান দেখিছে কংগ্ৰেছ এটামান দেখিছে বহুতে ক'ব খোজে যে নিৰ্বাচনৰ পিছত আপোনালোকে হয়তো মিত্ৰতা সলনি হ'ব পাৰে এনে মই কৈছে নেকি মই যোৱাকালিও কৈছে আমাৰ দিছপুৰ আৰু দিল্লীত বিজেপিৰ লগতে আছে আৰু মই কৈছোঁ না অলপ আগত হেমন্ত আৰু মই দুজনৰ খাজিয়াটো বুজাবুজি খাজিয়া সি আজি ঠিকছে হৰি সিঙাত গালি দিব সি হৰি সিঙা আৰু ধনচিত ঠিকছে গালি দিব অহাকালি মই ঠিকছে গালি দিম তাক ফালাফালি বুজাবুজিহে আমাৰ বুজাবুজি খাজিয়াটো চিন্তা কৰিব নালাগে এইবিলাক কি মোৰ হোৱাটছআপ নাম্বাৰ নাই দুনিয়াৰ লগত আছে এইবিলাক দিব লাগে নাই চবেই জানে মোৰ মোবাইল নাম্বাৰ এইবিলাক কি এইবিলাক আপোনালোকে বুজি পোৱা নাই আমি দুইজন যে ভিতৰত কিমান কি আছে ধন্যবাদ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে BPF প্ৰধান হাগ্ৰামা মহিলাৰ বিভিন্ন মন্তব্য আগবঢ়াইছে কিন্তু আজিৰ গুৰুত্বপূৰ্ণ মন্তব্যটো হ'ল যে হাগ্ৰামা মহিলাৰীয়ে যি ধৰণে আক্ৰমণাত্মক সমালোচনা কৰিছিল বিভিন্ন ধৰণৰ BPFৰ বিৰুদ্ধে বা হাগ্ৰামা মহিলাৰ বিৰুদ্ধে আজি হাগ্ৰামা মহিলাৰে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত হাগ্ৰামা মহিলাৰে এটা বুজাবুজি হৈছে আৰু এই বুজাবুজিৰ জৰিয়তে ইজনে সিজনক সমালোচনা কৰিছে এখন মিটিঙত যদি হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰে সমালোচনা কৰে তেন্তে আন এখন সভাত হাগ্ৰামা মহিলাৰে হিমন্ত বিশ্বক সমালোচনা কৰিব এয়া ৰাজনৈতিক বুজাবুজি বুলি আজি কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰে হয় মুন গোস্বামী ধন্যবাদ জনাইছোঁ অভিজিৎ মজুমদাৰ দেখিছে আপুনি BTADত যিটো ছবি আমি দেখিবলৈ পালোঁ তাতো কংগ্ৰেছৰ কথা কৈছে হাগ্ৰামা মহিলাৰীয়ে বা বিজেপিৰ কথাও কৈছে বা নতুন দল বাৰু তাত এতিয়ালৈকে আৰম্ভ হোৱা নাই কাম কাজ এইখিনি মুহূৰ্তত যে বিজেপি আৰু BPFৰ বুজা পৰাৰ ক্ষেত্ৰত কিবা এটা অনুমান আপুনি কৰিব পাৰিছে নেকি আজি হাগ্ৰামা মহিলাৰী বহুত ভাল কথা ক'লে এইটো কিন্তু সঁচা কথা কিয়ৰ কাৰণে দুটাই হ'ল যে কেলেংকাৰী নায়ক দুই নায়কৰ ভিতৰতো মিল থাকিবই নহ'লে কেলেংকাৰী কেনেকৈ হ'ব অসমত যিমান চিণ্ডিকেট সব হেমন্তৰ তত্ত্বাৱধানে চলে আৰু BTADৰ যেটো সিন্ডিকেট বা যেটো পয়সা নয় হয় মানে 300 কোটি টাকা গলে 3 কোটি টাকার কাম হয় সেটো হাগ্রামার অধ্যাপনায় চলে তা দুটার ভিতরে তো মিল থাকিবই লাগিব নালে কেনেকে নালে তো লেনদেনের গন্ডগোল হয়ে যাব তো এটো ঠিক কথা কইছে মই এই ক্ষেত্ৰত আপোনাৰ মতে একমত নহয় আপুনি প্ৰমাণ কৰি দিব নোৱাৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আণ্ডাৰত কোৱাত সিন্ডিকেট চলিছে সংবাদ মাধ্যমত আজিলৈকে কোনো ধৰণৰ তেনেকুৱা সিন্ডিকেটৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
বিপক্ষে ওলোৱা নাই গম পায়। আৰু এটা শাসনত বিজেপিৰ যেতিয়া syndicate-টো শাসনত কোনে চাওক শাসনত যেতিয়া থাকিবই তেতিয়া কিছু ক্ষেত্ৰত বুজাবুজি কৰি শাসন চলিবই লাগিব তাত আপুনি বিৰোধী পাৰ্টিৰ কাৰণে মই আপোনাক বিৰোধ কৰি চব মুহূৰ্তত দেখুৱা নহয় কাৰণ বিৰোধ হ'লেই যে এখন মানে ৰাজ্য বা এখন পৰিষদ চলিব সেইটো হ'ব নোৱাৰে আৰু ৰাজনীতিক আপুনি মোতকৈ বেছি চিনিয়ৰ হ'ব ৰাজনীতিক ক্ষেত্ৰখনত বাক্যবন চলে সেইটো ধেমালিভৰেই হওক বা আক্ৰমণমূলকভাৱেই হওক সেইটো বাক্যবন চলে আৰু এয়াও তেওঁৰ হাগ্ৰামা মহিলা ডাঙৰীয়া এটা ৰাজনৈতিক তেওঁৰ পলিচি মানে এইটো কৈ মানে এনেকুৱা কৰি পেলাই কৰিলে যে আমাৰ দুটাৰ মাজত বুজাবুজি আছে তো ৰাইজৰ মাজত এটা মেছেজ গ'ল যে দুইটাই খেল খেলি আছে আমি ইয়াত যুঁজি আছোঁ তেনেকুৱা হ'ব কিন্তু সেইটো নহয় ৰাজনীতি তাত কোনো ধৰণৰ আপোচ নহয় সেইটো তেওঁ নিজকে বচাবৰ কাৰণে এইটো চাল খেলিছে আৰু জানে হাগ্ৰামা মহিলাই যদিও হাঁহি কথাখিনি কৈ দিয়ে বহুত মানে তীক্ষ্ণভাৱে কথাটো ৰাইজৰ মাজত গুচি যায় এতিয়া উপেন নাথ আপুনি কিছু সময় পূৰ্বেও অভিযোগ আনিছিল যে বিজেপিয়ে কোনো ধৰণৰ কাম কৰা নাই আজি উত্তৰটো দিছে যে কিছুমান মানুহে যিবোৰে তেনেকুৱা ধৰণৰ দালালি কৰিবলৈ পোৱা নাই সেই কথাটো বস্তু ডাঙৰীয়াই কৈছে যিবোৰে কোনো সুবিধা ল'ব পৰা নাই বক্ৰপথেৰে সেইসকল মানুহ আজি ছটফটাই আছে তেনেকুৱা মানুহৰ উদাহৰণ হয়তো আপোনালোকো হ'ব পাৰে ধন্যবাদ প্ৰথমতে তেখেত যিহেতু লঘু উদ্যোগৰ লগত জড়িত উদ্যোগৰ লগত জড়িত আপুনি গতিকে উদ্যোগৰ বিভাগটোত যিহেতু তেখেত জড়িত এটা প্ৰথমতে মই প্ৰশ্ন সুধো যে নগাঁও কাগজ কল কাছাৰ কাগজ কল তেওঁলোকে কেতিয়া চলাব ক্ষুদ্ৰ উদ্যোগত নপৰে বুলি ক'ব দেখে না নপৰিলেও তেওঁলোকে উদ্যোগ বিভাগৰ লগত জড়িত মই এইটো তেখেতৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ যে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কেতিয়া চলিব আৰু দ্বিতীয়তে তেওঁলোকে 15টা উদ্যোগ তেওঁলোকৰ অলৰেডি ভাল আমাৰ উদ্যোগ চেনিকলৰ পৰা সূতাকলৰ পৰা আৰম্ভ কৰি বন্ধ হৈ গৈছে তেওঁলোকৰ শাসনত দ্বিতীয়তে আপোনাক মই আগতেও কৈছোঁ যে অসমত তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিছিল 2016 তেতিয়া 23 লাখ নিবনুৱাক সংস্থাপন দিম বুলি ক'লে আজি 23খন নিবনুৱাকো সংস্থাপন দিব নোৱাৰিলে এতিয়া 38 লাখ নিবনুৱা সৃষ্টি হ'ল এইটো মোৰ ৰিপৰ্ট নহয় এইটো চিটাৰ ৰিপৰ্ট দ্বিতীয়তে আপোনাৰ তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিছিল তেতিয়া 27,000 কোটি টকা লোন আছিল আজি 80,000 কোটি টকাৰ অসমৰ লোন হ'ল গতিকে তেওঁলোকে কি উন্নয়ন কৰিছে সেইখিনি জানে তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ জিমৰ কিবা ফিটা কাটিব যায় কোনোবা মন্ত্ৰীয়ে গৈ বিউটি পাৰ্লাৰ ফিটা কাটিব যায় গতিকে তেওঁলোকৰ বিউটি পাৰ্লাৰ জিমৰ ফিটা কাটিবলৈ অসমৰ ৰাইজে ইলেকশ্যনত তেওঁলোকৰ জিকোৱা নাছিলে অসমৰ জাতীয় সমস্যা সমাধানৰ কাৰণে তেওঁলোকক পঠাইছিল এটাও জাতীয় সমস্যা বিদেশী নিবনুৱা আমাৰ উদ্যোগৰ যি আমাৰ সমস্যা আমাৰ কৃষিৰ যি সমস্যা আমাৰ চাহ শ্ৰমিকৰ যি সমস্যা অসমৰ যি কি মানে আপোনাৰ জীৱনৰ মানদণ্ডৰ যি উন্নয়নৰ যি সমস্যা এইখিনি তেওঁলোকে কাম কৰা উত্তৰটো লৈ লওঁ দীঘলীয়া হৈ যাব মই বৈশ্য ডাঙৰীয়া তেখেতে কৈছে যে চাহ শ্ৰমিকৰ ক্ষেত্ৰত বা ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বা সামগ্ৰিকভাৱে নিবনুৱাক চাকৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে কিন্তু মই এইটো নকওঁ ব্যৰ্থ হোৱা বুলি কাৰণ ধৰক নিবনুৱা আজি সৃষ্টি নহয় যে 6 বছৰত বা 4 বছৰত নিবনুৱা সৃষ্টি হোৱা নাই তাৰ আগৰ চৰকাৰৰ পৰা ক্ৰমান্বয়ে আহি সেইটো জমা হৈছে তো একেলগে ধৰক 20 লাখ নিবনুৱাক একেদিনাই আমি পাৰা নাই এইটো মই স্বীকাৰ কৰিছোঁ যে একেলগে একেদিনাই নিয়োগ দিব নোৱাৰি কিন্তু এইটো নহয় যে অকল চাকৰিয়ে নিয়োগ এইটো নহয় বিভিন্ন ক্ষেত্ৰত কৃষি ক্ষেত্ৰত বা আপোনাৰ উদ্যোগ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত মানুহ আজি নিয়োজিত হৈছে আপুনি সেইটো স্বীকাৰ কৰিব লাগিব আৰু এখেতে কৈছে কাছাৰ মানে আমাৰ জাগিৰৰ কাগজ কল চেনিকল নিশ্চয় আমাৰ চৰকাৰৰ দিনত বন্ধ হোৱা নাই আৰু কাগজ কলটো আজি আমাৰ চৰকাৰৰ আগে বন্ধ হৈছে কাৰণ কাগজ কলৰ ঘটনাটো মই জানো মই এবাৰ লগ পাওঁতে মই এটা বস্তু মন কৰিব কাগজ কলটো আপোনাৰ চৰকাৰ অহাৰ পিছত তাৰ আগত বন্ধ হৈছে মই এটা বস্তু কৈছিলোঁ কাগজ কলৰ কিবা কাৰণত মই প্ৰিণ্টিং উদ্যোগৰ লগত মই জড়িত কাৰণে মই কাগজ কলৰ যিজন তেওঁলোকৰ GM মই লগ পাইছিলোঁ তেতিয়া তেওঁ কৈছিলে যে অকল নগাঁও কাগজ কলৰ পইচাৰে গোটেই HPC চলে গোটেই ইণ্ডিয়াৰ আপুনি চিন্তা কৰক আৰু হেডকোৱাৰ্টাৰ কাগজ কল চলি আছে আমাৰ জাগিৰোডত আৰু হেডকোৱাৰ্টাৰ কেলকাতাত কেনেকুৱা ধৰণৰ এটা অসমক মানে ধ্বংস কৰাৰ পৰিকল্পনা তেওঁলোকে চলাই আছিলে আমাৰ হাতত নাথাকে কণ্ট্ৰলটো মই মাজতে যিহেতু দক্ষ এজন আমাৰ উদ্যোগ মন্ত্ৰী আমি নাপালো বিজেপিৰ যিজন চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁজন অদক্ষ আপোনাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ তেখেতৰ সমষ্টিত ধৰ্মপুৰ সমষ্টিত বাকী বাদ দিয়ক অসমৰ 126টা সমষ্টি বাদ দিয়ক ধৰ্মপুৰ সমষ্টিত এটা উদ্যোগ তেওঁ স্থাপন কৰিব নোৱাৰা ব্যক্তিজনে তেওঁৰ দিনত এডভান্টেজ আসাম পাতিছিল তেওঁ কৈছিল 1 লাখ কোটি ইনভেষ্ট হ'ব আজিৰ দিনত আপোনাৰ 2000 কোটি অসমত ইনভেষ্ট হোৱা নাই তেওঁলোকৰ নীতিন গাডকাৰীয়ে কৈছিল যে ব্ৰহ্মপুত্ৰ
খনন হৈ গ'ল এক্সকিউজ মি ব্ৰহ্মপুত্ৰ খনন হৈ গ'ল বুলি নীতিন গাডকাৰী এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমীয়া জাতিক যি মিথ্যাচাৰ কৰিলে যি তেওঁলোকে মিছা কথা ক'লে তাতে অসমে গম পাই গৈছে নীতিন গাডকাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু উদ্যোগ মন্ত্ৰী অধ্যক্ষ মন্ত্ৰীজনৰ কাৰণে আজি নগাঁও কাগজ কল কাঁচা কাগজ কল মানে কান্দি আছে উপেন্দ্ৰনাথ এই কথাটো ঠিক আছে মই এখনত কওঁ উদ্যোগ মন্ত্ৰী অধ্যক্ষ নহয় তেখেতে ধৰ্মপুৰ সমষ্টিৰ কথা কৈছে ধৰ্মপুৰ সমষ্টিত মাটি নাই উদ্যোগ পাতিবলৈ কোনো মাটি নাই খুব বেছি যদি কমত আছে 3-4 বিঘা মাটি আছে এজন যদি আমি বৃহৎ আকাৰৰ মানে মানুহ যদি আমি নিয়োগ দিব খোজো তো কিমান মাটি লাগিব আপুনিও জানিব সমষ্টি কিন্তু হাজাৰ হাজাৰ ঠিক আছে আপুনি ধৰ্মপুৰ সমষ্টি বেছিকেলি ঠিক আছে বালিপাৰা ৰামদেৱক কেনেকৈ মাটি ঠিক আছে নাথ বৈশ্য আমি সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত আকৌ ক'ব নাথ বিৰতিৰ পিছত অভিযোগ যথেষ্ট আছে আপুনি ক'ব এটা সৰু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব আপোনালোকে চাই আছে মিড মৰ্নিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফল বা বিহাৰৰ যি এক্সিট পোলৰ ধাৰণা সেই ধাৰণাৰ পৰা শাসক পক্ষৰ বাবে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ ইংগিত পোৱা গৈছে নেকি সেই বিষয়ে আমি আলোচনা কৰি আছোঁ বিহাৰত যদি পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিমধ্যেই তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অভিজিত মজুমদাৰ আজি এতিয়া বৈশ্য আছে তেখেত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ তেখেত উপাধ্যক্ষ আজি ইছ্যু বিৰোধীৰ হাতত ইছ্যু এতিয়া নাইকিয়া হৈছে আৰু ইছ্যু যি ইছ্যু আছিল বিৰোধীৰ হাতত সেই ইছ্যু প্ৰকাৰান্তৰে হাইজেক কৰিছে আজি আকৌ এবাৰ হিন্দু মুছলমানৰ প্ৰসংগ আহিছে মিয়া মিউজিয়ামৰ প্ৰসংগ আহিছে মোগল সভ্যতাৰ প্ৰসংগ আহিছে এইবোৰকে লৈ যেটো আজি আমি বিটিএডিত কিছু সময় পূৰ্বে দেখিলোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰ কাজিয়াখনহে মুখ্যত হৈছে আমাৰ ইয়াতো মোগল সভ্যতা মিয়া মিউজিয়াম বা তেনেকুৱা ধৰণৰ বিষয়বোৰে প্ৰাধান্য পাব বাকি যিবোৰ ইছ্যু হ'ব লাগিছিল সেইবোৰ ইছ্যু নহ'ব মই ভাবোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মা যেনেকুৱা নাটক কৰি আছে অলপ দিন আগতে নাটক কৰিছিলে পাকিস্তান লৈ তো এনেকুৱা নাটক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান একজন ডাঙৰ লিডাৰ ইমান এক্সপিৰিয়েঞ্চ লিডাৰে এনেকুৱা নাটক কৰিব নালাগে আপোনাৰ যদি সঁচা বিজেপি কিবা কাম কৰে কামৰ ওপৰত আহক না ৰাইজ এতিয়া বিচাৰিছে যে 20 টকা কিলো আলু 30 টকা কিলো পিঁয়াজ এইটো হ'ব লাগে তেতিয়াহ'লে ৰাইজ গম পাব যে কিবা আমাৰ যোগান ডিপাৰ্টমেণ্ট কিবা কাম কৰি আছে ৰাইজ বিচাৰিছে যে আমাৰ ইয়াতে নিমনিয়া সমস্যা কেনেকুৱা সলভ হ'ব আজি বাহিৰৰ পৰা যেটো শ্ৰমিক আহিছে এই শ্ৰমিকগুলা য'ত বাহিৰত আছিলে আজি অসমত অহা বা বিহাৰত অহাৰ কাৰণে কিমান কষ্ট কৰিছে কিমান মৰিছে কিমান খোজকাঢ়ি আহিব লাগিছে এগুলো লকডাউন সময় এগুলোর রাইজের সমস্যা আজি কোভিডের কারণে গোটে ইন্ডিয়াত কোনো ঠাইত এয়ারপোর্ট বা রেলের পৰা অহাৰ পিছত কোভিড টেষ্ট নহয় ইয়াতে কি কিট বেছি করে কিনিছে বলে অসমৰ কাৰণে নিয়মটো বেলেগ ইয়াত টেষ্ট হ'ব তো ৰাইজ এতিয়া গম পালে যে যেতিয়া নাকি বিজেপিৰ কিবা কেলেংকাৰী হয় যেনেকৈ এসআই কেলেংকাৰী হ'ল তাৰ পিছত জেই কেলেংকাৰী হ'ল তাৰ পিছত আপোনাৰ বৰাকে সুপাৰী আৰু কয়লা সিন্ডিকেট হ'ল কয়লা কেলেংকাৰী হ'ল আৰু যেতিয়া বিজেপিৰ হাতত কোনো কাম নাই কিবা কিবি উল্টা পাল্টা করে কোনোভাবে শাসনটো চলাই আছে বানপীড়িত কারণে যেটো সমস্যা আছিলে তার যেতিয়া সেন্ট্রালের পৰা কোনো ফান্ড নাহিলে আপনার হেতু টাইমে মানুহৰ মনটো ডিভাইড করার কারণে হিন্দু মুসলমান পাকিস্তান এগুলো লয়ে থাকে ঠিক আছে মই উত্তৰটো লৈছো বস আপনি ভারত যে আজি আপনার ক্ষুধার্ত দেশের ভিতৰত অন্যতম হয়ে গল 90 নম্বরে আই গল হেতু লয় কিন্তু ঠিক আছে মজুমদাৰ মই উত্তৰটো লৈছো আপোনালোকে কোভিডলৈ কৈ আছে কেলেংকাৰী ঢাকিবলৈ আপোনালোকে এই ইছ্যু আশ্ৰয় লয় তেনেকুৱা কোনো কেলেংকাৰী নাই তেনেকুৱা আৰু যেকেইটা কেলেংকাৰী ওলাইছে লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া স্টেপ লৈছে কোনো সন্দেহ নাই তাত আৰু দুই নম্বৰতে মই কৈছো আপোনাৰ নিমনিয়াৰ কাৰণে এপিএসসি পৰীক্ষা যোৱা কালিও কৰিব পৰা নাই স্টেট আপনি পদক্ষেপ লৈছে না লগলে পদক্ষেপ কিবা শুনা পদক্ষেপ লোৱাটো বেলেগ 10 জন মানুহৰ 10 জনে ভাল বুলি ক'ব নোৱাৰে 10 জন মানুহৰ 10 জনে ভাল বুলি ক'ব নোৱাৰে কোনবা দুজন মানুহ বেয়া তাৰ পৰা লিক হৈছে জাস্ট এটা কথা কৈ আছো আপনার এনআরসি এতিয়া এনআরসি লয়ে হেমন্ত বিশ্ব শর্মা প্রদীপ হাজেলাকার দায়ী করেছে প্রদীপ হাজেলাক দায়ী করেছে সেন্টার এটু তো রাইজ সব গম পায় সেন্টারে গভর্নমেন্ট আপনার সেন্ট্রাল গভর্নমেন্ট আপনার
ষ্টেট গভৰ্ণমেণ্ট আপোনাৰ হাজালা যদি কিবা কৰি থাকে লগে লগে তাত চেঞ্জ কৰিব লাগিছিলে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানে আপোনাৰ NRC হ'ল এতিয়া NRCৰ কাৰণে কিমান টকা খৰচা কৰিলে আপোনাৰ 1200 কোটি টাকা 1200ৰ পৰা 1800 কোটি টাকা খৰচা হ'ল এইটো কাৰ পইচা এইটো ৰাইজৰ পইচা তথাপি NRC হোৱা নাই কেলেংকাৰী উত্তৰটো এতিয়া চাব আপোনালোকে কৈ আছে কোভিডৰ আপুনি কৈছে কোভিড লৈ কেলেংকাৰী কিবা হৈছে তো কোভিড লৈ আপোনালোকে পৰ্যালোচনা কৰি আছে বুলি কৈছে আপুনি আপত্তি কৰিছে কোভিড টেষ্টত গোটেই ভাৰতত চাব স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ এক্টিভিটিৰ কাৰণে গোটেই ভাৰতৰ ভিতৰত অসমত মৃত্যুহাৰ নাই কালি নে পৰহি 2জন মৰিছে তাৰ আগত এদিন মাজতে নাই মৰা আপুনি বাহিৰৰ পৰা আহিছে আপোনাৰ লগত বেমাৰটো আহিছে নেকি বুলি পৰীক্ষা কৰি টান কিয় পাইছে না টান কিয় পাম আপনি কাজিৰঙা ওপেন কৰি আছে টুৰিজম আহিব লাগে আৰু ইয়াৰ আহাৰ পিছত আপনি কোভিডৰ নামত আমাক সব লাগিব মানুহ এজন কৰিব পৰ্যটক লাগিব 5 ঘণ্টা আপোনাৰ কোভিডৰ কাৰণে থাকিব নিশ্চয় লাগিব তেতিয়ালে অল ওভাৰ ইণ্ডিয়া এটো হ'ব লাগে ইণ্ডিয়া এটো হ'ব লাগে আমাৰ কথা হ'ল যে ইয়াতে কিয় কৰি আছে আপোনাৰ কিটটো যেটো কোভিড কিট কিটো না আপোনাৰ ভুল ধাৰণা আপনি এক্সেস কিছে না এটো এতিয়া কৰিব লাগে মানুহ কিট নিদিয়ে তো কোনো ডেভেলপাৰ কিট দিয়া নাই তো মানুহ এজন তেতিয়া বাহিৰৰ পৰা আহিব তেওঁ লগত কোভিড ভাইৰাছটো লৈ আহিল নেকি সেইটো টেষ্ট কৰি মানুহক এৰি দিয়া হয় আৰু এখন ফাইটত দিয়ক না এখন ফাইটত যেতিয়া মানুহ আহে 3000 বা 2000 অসমীয়া মানুহ আহিব নালাগে ইয়াতে ডেফিনেটলি আহিব লাগিব পিছত কিয় হাৰাহান্তি দিব ডেফিনেটলি কিয় নাহিব আপুনি কাম কৰিব নোৱাৰিব মই যেতিয়া দিল্লীৰ পৰা আহি মই লগত সেই কোভিড ভাইৰাছটো লৈ আহিলো নেকি সেই বস্তু টেষ্ট কৰাটো আমাৰ কি ভুল হ'ল নেকি আপোনাৰ আমাৰ ভুল নহয় মোৰ কথা হ'ল যে অসমৰ ৰাইজে সুৰক্ষিত থাকক মোৰ কাৰণে আপোনাৰ সকলোৱে বিচাৰিছে মোৰ কাৰণে আপোনাৰ কোভিড-19 মই আমি আপোনালোকৰ মুখ্যমন্ত্ৰী আপনি এফালে কোভিড টেষ্ট কৰিব আপনি এতিয়া কোভিড টেষ্ট কৰিব ইয়াতে 4-5 ঘণ্টা তৰুণ গগৈ ডাঙৰীয়াই তাৰ পিছত তাৰ কামাখ্যা ঘূৰিব দিব তৰুণ গগৈ ডাঙৰীয়াই নিজে কোভিডটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গেম বুলি কৈছিল এটা প্ৰমাণ হ'ল নে তৰুণ গগৈ ডাঙৰীয়া আজিলৈকে ৰিকভাৰী হোৱা নাই এটো আপনি ইমান জ্যেষ্ঠ একজন মুখ্যমন্ত্ৰী ক্ষমা বিচাৰিছো এখানে কৈছো যে তেখেতক ক্ষমা বিচাৰিছো আপনি ৰাজনীতি নকৰিব মই তেখেতক মন্তব্য কৰিছো বেলেগ কোৱা নাই ভগৱানক মাফ নকৰিব মই মুনক মই ভুল কোৱা নাই মই তেখেতৰ মন্তব্য কৈছো যে তেখেতে এনেকে মন্তব্য কৰিছে নিজে ভুক্তভোগী ঠিক আছে ঠিক আছে কোভিড কেলেংকাৰী মই উপেন নাথ এতিয়া গোটেই বিষয়টো এনেকুৱা যে আমি এতিয়া আৰু এটা কৈছিলো তেখেতে হিন্দু মানে হিন্দু ৰাজনীতি বুলি কৈছিল আপুনি আজি 2দিন আগত আপোনালোকৰ টিভিটো বাজিছে শিলচৰত আজমল ডাঙৰ ডাঙৰ বাক্য কৈছে কি কৈছে যে যদি বিজেপিৰ গভৰ্ণমেণ্ট আহে তো বিজেপি মানুহে গৈ মুছলমান মহিলাৰ বিপদ বুলি কৈছে ঠিক আছে বা ধৰ্ষণ কৰিবলৈ কৈছে মই কিন্তু মই উল্টা ধৰণে কৈছো আচ্ছা আপনি আজমলৰ কথাটো কৈ আছে তো মই আজমলৰ সাপোর্ট কৰা নাই কিন্তু আপনি এটা কথা কওক হেমন্ত তো সকল মিটিংয়ে এটাই কথা কৈ থাকে কি কয় হিন্দু মুসলিম ছাড়া বেলেগ কথা আছে তার কি কৈ থাকে যে মুসলমান রাজ হব মুসলমান আইলে হিন্দু 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 লড়া ছোৱালী ছোৱালীৰ আজমল ডাঙৰীয়াই আনুষংগিকভাৱে আমাৰ হিন্দু মানুহখিনিক ধমকি দিছে যে 1946 চনত ডাইৰেক্ট একশ্যন আছিলে ডাইৰেক্ট একশ্যনত কেলকাতাৰ নোৱাখালীত কি হৈছিল আপুনি ভালকে জানে আজমলৰ কথাটো লৈ নকওঁ মই আজমলৰ কথাটো লৈ নকওঁ বৈশ্য ডাঙৰীয়া আৰু মজুমদাৰ ডাঙৰীয়া আজমলে কি ক'লে সেই বিষয়টো আমাৰ বেলেগে আলোচনা হৈছে আৰু যিটো কথা আলোচনা হৈছে সেইটো কথা আলোচনা কৰিব বিচৰা নাই আৰু এটা ঠিক আছে তেখেতে হেৰি কৈছিল যে বাহিৰত থকা যিখিনি মানুহ আছিলে বঢ়াই অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া একদম বঢ়াই এক্টিভিটি ঠিক আছে কোভিডৰ কথা নকওঁ বাৰু শিলচৰ কৈ আছে তাতে যে আমার যেটো সমস্যা অসম মিজোরামের যেটো দুটা ঠাইত তো আপনার মানুষ দুটা মিনিস্ট্রি তো আপনি কৰি আছে অসমতো কৰি আছে মিজোরামে কৰি আছে ইমান দিন ধরে কিয় চলি আছে কিয়ৰ কাৰণে অসমৰ মাটি মিজোরাম দখল কৰিব খোজে কিয়ৰ কাৰণে বিৰোধী শক্তি তাতে গলে তাতে ইটা আর ইয়াৰ লৈ তাত আক্ৰমণ কৰিব খোজে জবাব দিব লাগিব মিজোৰামৰ কথাটো চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আৰু সেইটো ব্যৱস্থা লোৱাৰ প্ৰয়োজন আৰু উপেন নাথ এতিয়া মূল কথাটো হ'ল এতিয়া তেখেত এটা সংস্থাৰ তেখেত নিগমৰ উপাধ্যক্ষ মই আপোনাক সুধিছোঁ সকলো চৰকাৰী সকলো কথাৰ তেওঁ উত্তৰ দিবলৈ তেওঁ তথ্য পাতি লৈ অহা নাই বা নাহিব পাৰে গতিকে মই সেই কথাটোলৈ নকওঁ তথ্যৰ বাহিৰে এটা কথা কিন্তু স্পষ্ট যে আপোনালোক এজেপি আৰু বিজেপিৰ যেটো অভিজিত মজুমদাৰে অভিযোগ কৰিছিল যে কিছু বুজা পৰাৰ ইংগিত মানুহে পাইছে যে
পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱেতো নাই বাৰু, প্ৰত্যক্ষভাৱে কোনো প্ৰমাণ কৰিব নোৱাৰে। এই সমীকৰণত এতিয়া ৰাইজৰ দলৰ সৈতে আপোনালোক সংযুক্ত হোৱা নাই, সেই কথাটো অভিজিৎ মজুমদাৰে কৈছে যে আপোনালোকে আঞ্চলিক শক্তিটো এটা জোট বন্ধন কৰাটো উচিত আছিল। সেই প্ৰক্ৰিয়াটো মানুহে দেখিবলৈ নাপাব নেকি? যদি ভাগ ভাগ হৈ ৰাজনীতি কৰে, ৰাইজৰ দল বা আঞ্চলিক গণমৰ্চা প্ৰতিটো দলেই সুকীয়াকৈ নিৰ্বাচন খেলিলে লাভ কিন্তু বিজেপিৰে হ'ব, সেই কথাটো বিভিন্ন সময়ত কংগ্ৰেছৰ বিভিন্ন নেতাই কৈ আছে। ধন্যবাদ। আমি কোনোপধ্যে বিজেপিৰ লগত আমি নাই, কাৰণ বিজেপি হৈছে হিন্দু বাংলাদেশীৰ দালাল আৰু কংগ্ৰেছ হৈছে আপোনাৰ মুছলমান যি আপোনাৰ বাংলাদেশী মুছলিম বাংলাদেশীৰ দালাল ষ্ট্ৰেইট। কাৰণ আমাৰ এই বিদেশী খেদা আন্দোলনত 855 জন আমাৰ শ্বহীদ হ'ল আৰু এই বিদেশী খেদা আন্দোলনৰ কাৰণে আজি আপোনাৰ গোটেই অসম আজি অশান্ত। আপুনি চাওক লেটেষ্ট যি কা আন্দোলন, তাত আমাৰ 5 জন ডেকা ল'ৰা হত্যা কৰিলে। এইটো আপোনাক কৈছোঁ, যি বিজেপিয়ে হিন্দু বাংলাদেশীক ছাপোৰ্ট কৰে, সেই বিজেপি কোনো আঞ্চলিক যি আমাৰ দল বা আঞ্চলিক যি শক্তি আছে বা আমাৰ জাতীয়তাবাদী যি শিবিৰ আছে, কেতিয়াও সেই বিজেপিৰ লগত নাযায়। এইটো আপুনি নিশ্চয়তা থাকক, 200% আমি কনফাৰ্মেশ্যন দিলোঁ। কোনো পধ্যে আমি বিজেপিৰ লগতো নাই। এট দ্য ছেম টাইম এই আপোনাৰ যি কংগ্ৰেছ দল, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যি অপশাসন 15 বছৰ কৰিলে, সেই কংগ্ৰেছ দলৰ লগত নাই। মই অলৰেডি আপোনাক জনাইছোঁ যে কংগ্ৰেছে কেনেকুৱা শাসন কৰিছিলে তেওঁলোকে 15 বছৰীয়া কালত। গতিকে কংগ্ৰেছ বিজেপিৰ সমদূৰত্ব বজাই আমি কৈছোঁ যে ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ পৰা সমদূৰত্ব ৰাখিব, কিন্তু আপোনালোকৰ যিটো স্থিতি আজি মোক আপুনি অলপ বেয়া পাব পাৰে যে সেই স্থিতিটোৱে কিন্তু ইনডাইৰেক্টলি বিজেপিক সহায় কৰিব বুলি কংগ্ৰেছে কৈ আছে। কোনো পধ্যে বিজেপিৰ সহায় নহয়। এক্সকিউজ মি, মই আপোনাক মাত দিয়া নাছিল, মোক ঠিক আছে কৈ যাওক। বিজেপি কোনো পধ্যে আপোনাৰ সহায় নহয়। এই আপোনাৰ সকলোৱে কৈ আছে যে আমি কা বিৰোধী ভোটখিনি আমি পাম, সেইটো হ'ব নোৱাৰে। অসমত যেতিয়া বানপানী আহে তেতিয়া আপোনাৰ প্ৰায় 53 লাখৰ পৰা 60 লাখ মানুহ বানপানীত বুৰ যায়। প্ৰায় আপোনাৰ 33খন জিলাৰ 30খন জিলাই বানপানীত আপোনাৰ তলত থাকে। প্ৰায় আপোনাৰ মানে শ আমাৰ কাজিৰঙাৰ জীৱ জন্তু নোহোৱা হৈ যায়, কাজিৰঙা বিপদত পৰে। গতিকে মই আজি আপোনাৰ চেনেলৰ জৰিয়তে মই কৈছোঁ, যদি ইলেকশ্যন বানপানীৰ সময়ত হ'লহেঁতেন, মে' মাহত নহয়, বানপানী বা জুলাই আগষ্ট মাহত যদি অসমত ইলেকশ্যন পাতিলে হয়, কংগ্ৰেছ বিজেপি ধূলিত খাদ হৈ গ'লে হয়, কাৰণ সেই সময়ত মানুহ জ্বলি পুৰি থাকে। গতিকে মই কৈছোঁ যে এই বিজেপি কংগ্ৰেছৰ নাই, মই জাষ্ট আপোনাক এক্সাম্পল দিছোঁ। গতিকে অসমৰ ৰাইজৰ অন্তৰত তেওঁলোক অলৰেডি আপোনাৰ পুহি ৰাখিছে। অসমীয়া জাতিৰ যি আমাৰ অস্তিত্বৰ যি ৰক্ষাৰ কাৰণে আমি ওলাই আহিছোঁ। অসম জাতীয় পৰিষদ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, অসমীয়া জাতিৰ ভৱিষ্যত উন্নয়নৰ কাৰণে, অসমীয়া জাতিৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত অসম দিবৰ কাৰণে আমি যি ধৰণে ওলাই আহিছোঁ। আমাৰ যিখিনি সম্পদ আছে, প্ৰাকৃতিক সম্পদক আমি কেনেকৈ বিজ্ঞান তথ্য প্ৰযুক্তিৰ ভিত্তিত তাক মেনুফেকচাৰ কৰি ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী, পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰী, টেক্সটাইল ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত আমি কেনেকৈ আমি উজ্জ্বলা সুফলা অসম বনাই তাত কেনেকৈ লাখ লাখ আপোনালোকৰ উদ্দেশ্যত আমাৰ কাৰো সন্দেহ নাই, ভাল উদ্দেশ্য লৈ আগবাঢ়ি আহিছে। সেই উদ্দেশ্য বাৰু যদি ফলৱতী হয় খুবেই ভাল কথা। বিজেপি কংগ্ৰেছ যদি আপুনি বেয়া বুলি কয়, এজেপিয়ে কি সপোন দেখুৱাইছে সেইটো বাৰু আপোনালোকৰ সপোনখিনি বা ভৱিষ্যত কাৰ্যপন্থাখিনি ভাল, কিন্তু তাক কাৰ্যত ৰূপ দিবলৈ যাওঁতে ৰাজনীতি আকৌ সুকীয়া বস্তু। ৰাজনীতিত কেৱল কাৰ্যপন্থা ভাল হ'লেই আগবাঢ়ি যাব পাৰি নে নোৱাৰি, তাত কিন্তু প্ৰশ্নচিহ্ন থাকি যায়। সৰু এটা বিৰতি লওঁ, বিৰতিৰ পিছত আমি আলোচনা পুনৰ অব্যাহত ৰাখিম। আপোনালোকে চাই আছে মিড মৰ্ণিং, আৰু আজি আমি ষ্টুডিঅ'ত কথা পাতি আছোঁ। তিনিগৰাকী আমাৰ লগত অতিথি আছে। কংগ্ৰেছৰ মুখপাত্ৰ অভিজিৎ মজুমদাৰ, আমাৰ লগত উপেন নাথ আছে, অসম জাতীয় পৰিষদৰ তেখেত মুখপাত্ৰ। আমাৰ লগত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ আছে অমল বৈশ্য ডাঙৰীয়া। আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই মজুমদাৰ ডাঙৰীয়া, এতিয়া কংগ্ৰেছৰ কাৰণে বা বিজেপিৰ কাৰণে নতুন দলবোৰ, মই ৰাষ্ট্ৰীয় দল হিচাপে আপোনাকে সুধিছোঁ যে নতুন দলবোৰে ক্ষতি কৰিব নেকি? চাওক, মই ভাবোঁ এইটো মোৰ নিজস্ব বক্তব্য হ'ব পাৰে যে নতুন দলের ভিতরে বহুত কটা দল হিমন্ত বিশ্ব শর্মাই ফাইনান্স কৰি আছে বা সাপোর্ট কৰি আছে, সব দল নহয়। আমি এটু কোৱা নাই যে এজিপি নিশ্চয় ভাল করে উঠক, ভাল একটা দল করক, রাজনীতি করক, নির্বাচন খেলক। দামী ক্যান্ডিডেট উঠোৱাৰো অভিযোগ প্ৰায় শুনা যায়। দামী ক্যান্ডিডেট বেলেগ। আমি একজন জ্যেষ্ঠ সাংবাদিক এটা দল কৰিছে, সেই জ্যেষ্ঠ সাংবাদিকজনে এটা ভাষণত ক'লে আজমল চিফ মিনিষ্টাৰ হ'ব পাৰে। ইমান ডাঙৰ একজন জ্যেষ্ঠ সাংবাদিক এইটো কথা যেতিয়া কয়, ৰাইজ কৈ আছে যে এইটো কি জ্যেষ্ঠ সাংবাদিকের দলটো কি হিমন্তর দল নাকি, এইটো আহিব যদি তেনেকুৱা টাইপের একটা জ্যেষ্ঠ সাংবাদিক এনসার দেয়।
তো এইটো কাৰণে মই কৈ আছোঁ যে ইয়াৰ ভিতৰেও কিবা এটা ষড়যন্ত্ৰমূলক বা টাকা পইচাৰ লেনদেন চলি আছে এইটো ৰাইজ গম পাব ইলেকশ্যনে নিৰ্বাচন যেতিয়া হ'ব ৰাইজ এটা গুৰুত্বপূৰ্ণ অভিযোগ বৈশ্য ডাঙৰীয়া যে মন্ত্ৰী এগৰাকীয়ে বা আপোনালোকৰ এগৰাকী জ্যেষ্ঠ নেতা দল ফাইনেন্স কৰে নেকি বাৰু চাওক আমাৰ জ্যেষ্ঠ নেতা জ্যেষ্ঠ মন্ত্ৰী যাৰ তেখেতসকলৰ হয়তো এই অভ্যাসটো আছে কাৰণে তেখেতে বেলেগলৈ ছটিয়াইছে আৰু এটা বস্তু মন কৰিব যিজন জ্যেষ্ঠ সাংবাদিকৰ কথা কৈছে আজি MP হৈছে তেখেতে কাৰ সমৰ্থনত MP হৈছে সেইটোৱে কংগ্ৰেছ এৰিয়া ডেফিনেটলি কংগ্ৰেছ আৰু ADP ছাপোৰ্ট কৰিছে তেওঁক তেখেতক আৰু তেখেতসকলে ফাইনেন্স কৰিব আমাৰ তাত সোমাবলৈ দৰকাৰেই নাই আমিতো ইটাৰে বিৰোধী আৰু হিমন্ত বিশ্ব শৰ্মাই মই আৰু এটা কওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনোবা এখন ভিডিঅ' তেজপুৰ মিটিঙতে কৈছে যে যিমানখিনি আঞ্চলিক মানে নতুন দল গঠিত হ'ল গোটেইখিনি লগ লাগি পেলাই ইলেকশ্যন খেলিলেহে খেলি মজা লাগিব তেখেতে আজি কৈছে যে সৰু কৈছে বাৰু সেই কথাটো কেইবাবাৰো কৈছে তেখেতে এইটো নিজে কৈছে গোটেইখিনি লগ লাগি খেলক তেতিয়া আমাৰ খেলিবলৈ ইলেকশ্যন খেলিবলৈ ভাল লাগিব কিন্তু তাত মই এটা মানে ক'বলগীয়া একো নাথাকে ঠিক আছে এতিয়া মজুমদাৰ ডাঙৰীয়া কৈছে যে আপোনালোকে নতুন দলৰ ক্ষেত্ৰত ফাইনেন্স AJPক কোনোবাই কৰিছে নেকি মই AJPকো স্পষ্টভাৱে উত্তৰটো ল'লোঁ উপন্যাস তেনেকুৱা কোনো ৰাজনৈতিক মহলে যিটো কথা বিজেপিৰ কথা হয়তো এতিয়া সন্দেহ কৰিব মানুহে যে AJPকো তেনেকুৱা ধৰণে দান বৰঙণি বা সহায় সহযোগ কৰিছে নেকি তেনেকুৱা ধৰণৰ কিবা হৈছে নেকি ধন্যবাদ উত্তৰটো দিয়াৰ সুযোগটোহে দিছোঁ ধন্যবাদ প্ৰথমতে মই কওঁ তেখেতে কৈছে যে নতুন দলক কোনোবা মন্ত্ৰীয়ে ফাইনেন্স কৰিছে এতিয়া মই কওঁ ঠিক আছে আপুনি কৈছে দলবোৰ মানে ক'লে সকলো আহে গতিকে আমি কৈছোঁ যে মই তেখেতক কৈছোঁ যে বদৰুদ্দিন আজমলে কংগ্ৰেছক ফাইনেন্স কৰিছে নে প্ৰথম প্ৰশ্ন গতিকে সেইটো তেখেতে স্পষ্ট কৰিব দ্বিতীয়তে নন্দন নীলেকানি ৭,০০০ কোটি টকাৰ মালিক নন্দন নীলেকানি ৭,০০০ কোটি টকা থকাৰ পাছতো তেখেতে ২০১৬ চনত MP হিচাপে তেখেতে হাৰিছে গতিকে ইয়াত ইলেকশ্যনত টকা পইচাৰ কেতিয়াও কথা নাহে ইয়াত আহে জাতীয়তাবোধ জাতীয় প্ৰেম জাতীয় সমস্যা কোনে সমাধান কৰিব তাক লৈ প্ৰশ্ন আহে প্ৰথম কথা হ'ল যেনেকৈ আপোনাৰ বিজনেছত মই যিহেতু মেনেজমেণ্টৰ ছাত্ৰ আছিলোঁ MBA কৰি থাকোঁতে আমি গম পাইছিলোঁ যে গোটেই ট্ৰেড ইণ্টাৰনেশ্যনেল ট্ৰেড বা ট্ৰেড বস্তুটো চলে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ঠিক তেনেকৈ যিটো ৰাজনীতিৰ যিটো কথা যিটো ৰাজনীতিৰ আপোনাৰ ক্ষেত্ৰ তাত দুটা বস্তু আহে সমস্যা আৰু সমাধান যিহেতু অসমত সমস্যাৰে ভৰপূৰ সমস্যা জৰ্জৰিত অসম সমাধান কোনে কৰিব সেই সমাধান যোনে কৰিব তেওঁলোককে চৰকাৰ বনাবৰ কাৰণে ৰাইজে সুবিধা দিয়ে যিহেতু কংগ্ৰেছক 15 বছৰ সমস্যা সমাধানৰ কাৰণে তেওঁলোকক অপৰচুনিটি দিলে কংগ্ৰেছ টোটেলি ফেইল বিজেপিক আপোনাৰ সময় দিলে বিজেপি টোটেলি ফেইল কাৰণ বিজেপিয়ে কৈছিলে বিজেপিৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 16 তাৰিখৰ পাছত বাংলাদেশী মানে বিদেশীয়ে তালি টোপোলা বান্ধি যোৱাৰ সময় আহিলে কিন্তু কেইটা বিদেশী তেওঁলোকে খেদিলে আৰু যিজন প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ আপোনাৰ প্ৰধানমন্ত্ৰীৰ লগত প্ৰায় বহুতবাৰ তেখেতে আলোচনা কৰিছে সেই দিশত তেখেতে গৈ পেলাই কথা পাতিছে কিন্তু বিদেশী প্ৰত্যাপনৰ যিখন চুক্তি সেইখনে তেখেতে আজিলৈকে নকৰিলে আৰু যিজন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশী অসমৰ পৰা খেদিম বুলি কৈছিল সেইখন ভাৰতবৰ্ষত বিজেপি চৰকাৰে বাংলাদেশৰ লগত প্ৰায় ৬০,০০০ কোটি টকাৰ এক্সপৰ্ট কৰিছে ৬০,০০০ কোটি টকা প্ৰায় ৪৮,০০০ কোটি টকা বাংলাদেশত তেওঁলোকে ইনভেষ্ট কৰিছে তেওঁলোকে ক'ত ইনভেষ্ট কৰিছে জানিলে তেওঁলোকে ইনভেষ্ট কৰিছে তেওঁলোকৰ নদী খননত বাংলাদেশৰ নদী খননত যি বিজেপি চৰকাৰে আপোনাৰ টকা ইনভেষ্ট কৰিছে আজি আমাৰ অসমৰ ৰাইজ বানপানী কবলত পৰি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ আপোনাৰ যি আপোনাৰ গৰাখহনীয়া তাত 4.5 লাখ হেক্টৰ ভূমি আমি হেৰুৱাব লগা হৈছে আৰু অসমত আপোনাৰ তেওঁলোকে ব্ৰহ্মপুত্ৰ খনন কৰিম বুলি কৈ 1 লাখ কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিম বুলি কৈ নীতিন গাডকাৰীয়ে মাজুলীত কৈছিল মাজুলীত দলং বনাম বুলি কৈছে কিন্তু তেওঁলোকে আপোনাৰ একো কাম নকৰিলে না দলং বনালে না ব্ৰহ্মপুত্ৰ খনন কৰিলে কিন্তু তেওঁলোকে বাংলাদেশত ব্ৰহ্মপুত্ৰ খনন কৰিছে গতিকে বাংলাদেশৰ প্ৰীতিটো বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যি মিলা প্ৰীতি সেয়া তেওঁলোকৰ তাতে বুজা পৰা হৈ গৈছে গতিকে তেওঁলোক কোনো আপোনাৰ বিদেশী খেলাৰ কোনো ইচ্ছা নাই কোনো ইচ্ছা নাই বিদেশী খেলা আৰু অসমে যদি ধ্বংস কৰিব বিচাৰিছে বিদেশী খেলাৰ কোনো ইচ্ছা নাই বিজেপিৰ আপুনি কংগ্ৰেছৰ কথাও কৈছে কোনো দলে বিশেষভাৱে গুৰুত্ব দিয়া নাই জাতীয় সমস্যা মই বৈশ্য ডাঙৰীয়া এটা কথা যে এইবাৰ যিটো কথা কৈছে বিদেশী খেদা বা কা আন্দোলনৰ ইছ্যুটো ইতিমধ্যে তল পৰাৰ নিচিনা হৈছে যে কা অনাৰ পিছতো বিজেপিক 2019ত মানুহে সমৰ্থন দিলে সেই কথাটোৱে বিজেপিক অধিক উৎসাহী কৰি তুলিছে নেকি যে যাৰ বাবে কা আন্দোলনটো কোনো ইছ্যু নহয় আমাৰ নহয় আচলতে কা আন্দোলনৰ যিটো মানে
মেছেজ গৈছিল ৰাইজৰ মাজত অলপ বেলেগ ধৰণে গৈছিলে যে এনেকুৱা হ'ল তেতিয়া যে মানে বাংলাদেশৰ পৰা গোটেইখিনি হিন্দু মানুহ আহি পেলাই সীমাত ৰৈ আছে আৰু খালি গেটখন খুলি দিলেও ধাৰ আহি সোমাই ক'ৰবাত বহি যাবগৈ সেই ধৰণৰ এটা মেছেজ গৈছিলে আমাৰ মতে আমি যিখিনি কৈছিলোঁ যে যিখিনি মানুহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যিখিনি মানুহ আহিছে তেওঁলোকক চিনাক্ত কৰি পঠোৱা হ'ব আৰু যিখিনি শৰণাৰ্থী আছে তাতে ধৰ্মীয়ভাৱে যিখিনি শৰণাৰ্থী আহিছে তেখেতসকলক নাগৰিকত্ব দিয়া হ'ব অলৰেডি যিখিনি আছে তাত সময়সীমা ধৰিও দিছিলে যে ইমান 14 বা 15 চনৰ পিছত যিখিনি আহিছে নহ'ব তেওঁলোক উভতি যাব লাগিব তো সেই বস্তুখিনি মানে থাকি থৈ পেলাই বাকীখিনি প্ৰচাৰ কৰা হ'ল যে বাংলাদেশৰ পৰা ইমান কোটি মানুহ অনা হ'ব 2 নম্বৰ কথা তেখেতে কৈছে যে বাংলাদেশী প্ৰীতি আমাৰ নহয় আমি বাংলাদেশৰ লগত চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে তেখেতসকলৰ লগত ব্যৱসায় কৰিবলৈ সহায় কৰিবলৈ গোটেইখিনি কৰিব লাগিব আৰু সেইটো আমাৰ এটা ইকনমিক পলিচি তেখেতেও জানিব MBA ষ্টুডেণ্ট বুলি কৈছে তেতিয়া ইকনমিক্স পলিচিত সেইটো থাকে ব্যৱসায়িক পলিচি থাকিবই কাৰণ এখন দেশক উন্নত কৰিহে আমি চলিব পাৰিম অসম চুক্তি মই কৈছোঁ কি অসম চুক্তি যেতিয়া হৈছিল অসম চুক্তি আজি কা আন্দোলনৰ আগে আগে ভাৰত চৰকাৰে মুকলি কৰি দিছে এইখিনি এনেকুৱা চুক্তিমতে আমি এইখিনি কৰিব গৈছোঁ অসম চুক্তি যেতিয়া কৰিলে যে আমি 51 ধৰি একে ৰাতিত 71 কৰিলোঁ এই যে 20 বছৰ মাজৰ পৰ্যায়ৰ মানুহখিনি কোনে গ্ৰহণ কৰিলে কাক সুধিছিলে অসম চুক্তি স্বাক্ষৰ কৰা মানুহ কাক সুধিছিলে কাৰোবাক সুধিছিল বৰংচ অসম চুক্তি স্বাক্ষৰ কৰি কেইজনমান অসমক ভাল পোৱা স্থায়ী সমৰ ছাত্ৰ নেতা এতিয়াও ছাত্ৰ নেতা মই নাম কেইজন নকওঁ গুৱাহাটীৰ দুজনমান ছাত্ৰ নেতাৰ ধমকত স্বাক্ষৰ কৰা মানুহ তাৰ পৰা আহিব পৰা নাছিল ধন্যবাদ আপোনালোকে এতিয়া কাৰ লগত চৰকাৰ কৰিছে AGPৰ লগত মিলি চৰকাৰ কৰিছে গতিকে সেই অসম চুক্তি যে স্বাক্ষৰ কৰিছিল তেওঁ যদি ভুলে কৰিছিলে তেতিয়াহ'লে অতুল বৰাৰ লগত আপোনালোকে মিতিৰালি কৰি চৰকাৰ কৰিছে কিয় 1 নম্বৰ 2 নম্বৰ সেই উত্তৰটো আপোনালোকে প্ৰফুল্ল মন্ত্ৰৰ পৰা তেওঁ কৈছে যে কোটি কোটি মানুহ আহিব বুলি আমাৰ উচতনি দিছিলে কিন্তু আপোনাক কৈছোঁ যে ঢাকা ইউনিভাৰ্চিটি এজন প্ৰফেচাৰ আব্দুল বাৰাকাতে তেখেতে কিতাপত লিখি থৈ গৈছে বাই 2030 যিমান হিন্দু বাংলাদেশী আপোনাৰ বাংলাদেশত আছে গোটেইখিনি গুচি আহিব বুলি আব্দুল বাৰাকাত ঢাকা ইউনিভাৰ্চিটিৰ আজি ভাৰতের অর্থনীতি এনেকুৱা এটা পর্যায়ে গুছি গ'ল যে আমার থেকে বাংলাদেশের যেটু পয়সা তার ভ্যালু বাড়ি গ'ল এইটো স্থিতিতে আপনি না ভাবিব যে কোনো বাংলাদেশের পৰা ইয়াতে আইব কারণ বেনিফিট না পালে কিয় আইব সেকেন্ড কথা শুনো অসম চুক্তি যেতিয়া স্বাক্ষৰ হৈছিলে তেতিয়া আসল লিডাৰ আছিলে আমাৰ বুদ্ধিজন আছিলে আমাৰ কংগ্ৰেছৰ লিডাৰ আছিলে এই বিতৰ্কটো দীঘলীয়া হ'ব অভিজিত মজুমদাৰ ধন্যবাদ জনাইছো মই এই বিতৰ্কটোলৈ নাযাওঁ আজি এই আলোচনাত অংশ লোৱাৰ বাবে মই অমল বৈশ্য ডাঙৰীয়া উপেন নাথ আৰু অভিজিত মজুমদাৰ আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি দৃষ্টি অব্যাহত ৰাখিম আৰু এই বিষয়টোক কেন্দ্ৰ কৰি আজি নিশা 8 বজাত অতনু ভূঞাৰ সৈতে স্পষ্টবাক থাকিব বিহাৰৰ নিৰ্বাচনী পৰিৱেশ আৰু অসমৰ ৰাজনীতি কি হ'ব সেই বিষয়ে নিশা 8 বজাত আলোচনা থাকিব অতনু ভূঞাৰ সৈতে আৰু কিছু সময় পিছতে DY365ত আহি আছে ব্ৰেকিং নিউজ চাই থাকিব DY365 আপোনাৰ অঞ্চলৰ পৰা দেশ বিদেশৰ বা বাতৰিৰ লগতে প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ DY365ত বিদায় লৈছোঁ নমস্কাৰ